নমস্কাৰ বন্ধুসকল, আসাম ষ্টাডি 360 আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি বিভিন্ন পৰীক্ষাত হোৱা জিঅ'গ্ৰাফীৰ কিছুমান MCQ আজি আমি ইয়াতে ফাৰ্ষ্ট পাৰ্টটোত আপোনালোকৰ লগত আলোচনা কৰিম। আৰু এই জিঅ'গ্ৰাফীৰ ফাৰ্ষ্ট পাৰ্টটো খুবেই ইণ্টাৰেষ্টিং হ'ব, কাৰণ আমি ইয়াতে বিভিন্ন ধৰণৰ কনচেপ্ট শিকিম, বিভিন্ন ধৰণৰ নতুন নতুন বস্তু শিকিম, আৰু লগতে পৰীক্ষাত অহা বা আহিবলগীয়া সকলো ধৰণৰ কুৱেশ্যন আমি ইয়াতে আলোচনা কৰিম। আৰু আজি এইটো প্ৰথম পাৰ্ট, ইয়াৰ লগতে দ্বিতীয় তৃতীয় এনেকৈ পাৰ্ট আহি থাকিব। আশা কৰি এই ভিডিঅ'টো আপোনালোকে ভাল পাব। তো বলক আজিৰ প্ৰথম কুৱেশ্যনটোলৈকে যাওঁ। আৰু এই প্ৰথম কুৱেশ্যনটোত আমি দেখিম দ্য ছাম অফ টোটেল ৱেডাৰ কণ্ডিশ্যনছ এণ্ড ভেৰিয়েশ্যন অভাৰ এ লাৰ্জ এৰিয়া ফৰ এ লং পিৰিয়ড অফ টাইম ইজ কল্ড ৱেডাৰ, ক্লাইমেট, হট ৱেডাৰ, ক'ল্ড ৱেডাৰ। এটা কথাটো কৈছে আপোনাক কুৱেশ্যনটোত যে একদম চিম্পল বেছিক কথা এটা কৈছে। কথাটো কি কৈছে যে এটা এৰিয়াত, এটা নিৰ্দিষ্ট ডাঙৰ এৰিয়া এটাত, ঠিক আছে, এটা ডাঙৰ এৰিয়া এটাত নিৰ্দিষ্ট সময়ৰ কাৰণে, ঠিক আছে, এটা লং পিৰিয়ড অফ টাইমৰ কাৰণে যদি ৱেডাৰৰ, ঠিক আছে, ৱেডাৰৰ কিছু আমাৰ কি ভেৰিয়েশ্যন হৈ থাকে, এই ঠাণ্ডা, এই গৰম, বৰষুণ, এনেকুৱা ধৰণৰ যিটো ধৰক আমাৰ বৰ্তমান ধৰণত চলি আছে, তো সেই গোটেই বস্তুটোক একেলগে আমি কি বুলি ক'ম? ৱেডাৰ বুলি ক'ম, ক্লাইমেট বুলি ক'ম, নে কি বুলি ক'ম? তো চিম্পল কথা, আমি ক'ম যে ক্লাইমেট বুলিয়ে ক'ম। ক্লাইমেট চেঞ্জ হৈ আছে, আমাৰ ঋতু পৰিৱৰ্তন হয়, কি হয়? ক্লাইমেট চেঞ্জ হয়, নহয় জানো? তো বহুত বেছিক একদম চিম্পল বস্তুৰ পৰা আৰম্ভ কৰিছোঁ আমি। এতিয়া আমি কি কওঁ? আমি এতিয়া ক্লাইমেট বুলি কওঁ, নহয় জানো? দ্য ডিফ্লেকশ্যন ফ'ৰ্চ অফ উইণ্ডছ ইজ মেক্সিমাম ইন, এতিয়া ডিফ্লেকশ্যন ফ'ৰ্চটো মেক্সিমাম ক'ত হয়? এট দ্য প'লছ, এট দ্য ইকুৱেটাৰ, প্ৰাইম মেৰিডিয়ান অৰ চাউথাৰ্ণ হেমিস্ফিয়াৰ। তো ডিফ্লেকশ্যনৰ বিষয়ে জানিব লাগিলে এটা বহুত চিম্পল আপোনাৰ কনচেপ্ট জানিব লাগিব, ঠিক আছে। আৰু আমাৰ জিঅ'গ্ৰাফীৰ কনচেপ্টবিলাক ইমান বেছি সুন্দৰ হয় যে আমাৰ প্ৰেক্টিকেল হৈ থাকে, তো আমি বুজিবলৈ ইজি হয়। তো চাওক, এইখন এখন পৃথিৱী, ঠিক আছে, এখন পৃথিৱী মানে আমাৰ পৃথিৱীখনেই পৃথিৱী। তো ইয়াতে আমাৰ কি আছে? আমাৰ বিষুৱ ৰেখাডাল আছে, এইডালক আমি কি বুলি ক'ম? ইকুৱেটৰ বুলি ক'ম, নহয় জানো? এইডালক আমি ইকুৱেটৰ বুলি ক'ম। তাৰপিছত আপোনালোকে নিশ্চয় দেখিছে আমি ইয়াতে এডাল পাওঁ ট্ৰপিক অফ কেঞ্চাৰ, নহয় জানো? ট্ৰপিক অফ কেঞ্চাৰ পায়। আৰু ইয়াতে আপোনালোকে যদি পায়, আপোনালোকে যদি হেৰিত পঢ়িছে, কি বুলি কয়, যদি জিঅ'গ্ৰাফী পঢ়িছে, তেতিয়াহ'লে আপোনালোকে ইয়াতে গম পাব যে ইয়াতে আপুনি পাব ট্ৰপিক অফ কেপ্ৰিকন, ঠিক আছে, ট্ৰপিক অফ কেপ্ৰিকন। তো এইডাল আমাৰ 0 ডিগ্ৰী, এইডাল 23.5 ডিগ্ৰী নৰ্থ, আৰু এইটো 23.5 ডিগ্ৰী চাউথ, নহয় জানো? তো এইটো আমাৰ ট্ৰপিক অফ কেঞ্চাৰ। তো ইয়াতে আমাৰ কি থাকিব? ইয়াতে আমাৰ এডাল থাকিব আপোনাৰ যিটো 66.5 ডিগ্ৰী, ঠিক আছে, আৰু ইয়াতেও থাকিব আপোনাৰ 66.5 ডিগ্ৰী, ঠিক আছে। আৰু লগতে ইয়াতে আপোনাৰ থাকিব ডাইৰেক্ট পলাৰ ৰিজিয়নটো, আৰু ইয়াতে থাকিব আপোনাৰ ডাইৰেক্ট পলাৰ ৰিজিয়নটো। তো ইয়াক আমি কি ক'ম? নৰ্থ পল, ইয়াক আমি ক'ম চাউথ পল। তো পৃথিৱীখন দেখাতে এনেকুৱা ধৰণে আমাৰ জিঅ'গ্ৰাফাৰসকলে কি কৰিছে? পৃথিৱীখনক ভাগ কৰিছে। তো বিষুৱ ৰেখাৰ উত্তৰ ফালে আমি কি কওঁ? এইটো ছাইডক আমি কি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বুলি কওঁ, এইটো ছাইডক আমি কি কওঁ? চাউদাৰ্ণ হেমিস্ফিয়াৰ বুলি কওঁ, ঠিক আছে। তো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, চাউদাৰ্ণ হেমিস্ফিয়াৰ, চাউদাৰ্ণ হেমিস্ফিয়াৰ কিয়? কাৰণ বিষুৱ ৰেখাডালে পৃথিৱীখন কি কৰিছে? একদম সোঁমাজেদি দুভাগত বিভক্ত কৰিছে, আমি এইটো বনাই লৈছোঁ, অ'কে। তো এতিয়া আপোনালোকে এটা বস্তু নিশ্চয় জানে যে আমাৰ পৃথিৱীখনে কি কৰে? আমাৰ পৃথিৱীখনে এটা নিৰ্দিষ্ট কক্ষ, আমাৰ পৃথিৱীখনৰ কক্ষ এডাল আছে নিশ্চয়। তো এই পৃথিৱীখনৰ যিটো অক্ষ আছে, এই অক্ষডালৰ ওপৰত কি হয়? আপোনালোকে ঘূৰি ফুৰে। পৃথিৱীখনে কিমান 24 ঘণ্টা লয় নিজৰ অক্ষৰ ওপৰত ঘূৰিবলৈ, এক্সিছ বুলি কওঁ যাক আমি, নহয় জানো? ইয়াক আমি ইংৰাজীত এক্সিছ বুলি কওঁ। নিজৰ এক্সিছৰ ওপৰত ঘূৰিবলৈ পৃথিৱীখনে কিমান সময় লয়? আপুনি ক'ব যে 24 ঘণ্টা লাগে, সেইকাৰণে আমাৰ দিন ৰাতি হৈ থাকে, 12 ঘণ্টাৰ মূৰে মূৰে, 24 ঘণ্টাৰ মূৰে মূৰে এটা দিন হয়। তো এই 24 ঘণ্টাটো কি একচুৱেলি? 24 ঘণ্টাটো এইটো যে পৃথিৱীয়ে নিজৰ এক্সিছৰ ওপৰত ঘূৰি থাকে, আৰু সেইটো কাৰণে 24 ঘণ্টা সময় লয়, অ'কে। তো এতিয়া মেইন কথাটো হৈছে আমাৰ যিটো সূৰ্য আছে, এই সূৰ্যটো কি হয়? আমাৰ পৃথিৱীখনে কি অক্ষৰ ওপৰতো ঘূৰে, লগতে নিজৰ এটা কক্ষপথো আছে। সেই কক্ষপথটো কি? সেই কক্ষপথটো হৈছে আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰে, নহয় জানো? এই পৃথিৱীখন, এইটো যদি আমি সূৰ্য চান বুলি কওঁ, এইটো যদি সূৰ্য হয়, আমাৰ পৃথিৱীখনে কি ইয়াৰ চাৰিওফালে ঘূৰি ফুৰে। তো এই পৃথিৱীখন যে ইয়াৰ চাৰিওফালে ঘূৰি ফুৰে, এইটোক আমি কি কওঁ? এইটোক আমি কক্ষপথ বুলি কওঁ, নহয় জানো? অৰবিট বুলি কওঁ। তো পৃথিৱীৰ অৰবিট হয়, আৰু পৃথিৱীৰ অৰবিটটো কিমান দিন লাগে? এক পাক ঘূৰোতে, সূৰ্যৰ চাৰিওফালে ঘূৰোতে আমাৰ কিমান লাগে? 365 দিন, মানে সেইটো 1 বছৰ বুলি কওঁ। আৰু নিজৰ অক্ষৰ ওপৰত ঘূৰিব লগাটো কি বুলি কওঁ? 1 দিন বুলি কওঁ, নহয় জানো? তো এইটো হৈছে কিছুমান সৰু সৰু কনচেপ্ট যিটো আমি সৰুতে শিকিছিলোঁ। এতিয়া মেইন কনচেপ্টটো লাগিব। এতিয়া কথাটো হ'ল
আমাৰ যিখন পৃথিৱী আছে নৰ্মেলি আমাৰ এই পৃথিৱীখন একচুৱেলি না এই যিডাল অক্ষ দেখিছে এই অক্ষডাল একদম এনেকৈ 90 ডিগ্ৰী হৈ থকা নাই এই অক্ষডাল না এনেকুৱা ধৰণৰ মানে ঠিক আছে এনেকুৱা ধৰণে 23.5 ডিগ্ৰী কি হৈ আছে আপোনাৰ বেণ্ড হৈ আছে পৃথিৱীখন অলপ হালি যোৱা টাইপৰ বুজি পাইছে অলপ হালি যোৱা টাইপৰ তো হালি যোৱা টাইপৰ হোৱাৰ কাৰণে পৃথিৱীখনে যেতিয়া এই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তো সূৰ্যটো আমাৰ কি হয় আপোনালোকে নিশ্চয় গম পায় যে সূৰ্যটো আমাৰ এই আপ ডাউন হৈ থাকে ইয়াৰ পৰা ওপৰ যায় ইয়াৰ পৰা তলত যায় এনেকৈ বিষুৱ ৰেখাৰ পৰা এনেকৈ তো আপ ডাউনটো একচুৱেলি এই টিল্টেশ্যন যিটো পৃথিৱীৰ টিল্টেশ্যন আছে পৃথিৱীখন 23 ডিগ্ৰী ঘূৰি আছে তো এইটোৰ বিষয়ে আমি কেতিয়াবা পিছত ভালকৈ ডায়েগ্ৰাম লৈ আলোচনা কৰিম যে পৃথিৱীখনে কিয় আমাৰ এনেকুৱা হয় বাট এই যিটো টিল্টেশ্যন আছে 23 ডিগ্ৰী টিল্টেশ্যনৰ কাৰণে আমাৰ বিষুৱ ৰেখাডাল এনেকুৱা হ'ব বিষুৱ ৰেখাডাল এইডাল আৰু এটা টপিক অফ কেঞ্চাৰ আৰু কেপ্ৰিকন এতিয়া সূৰ্যটো যদি ইয়াতে থাকে ঠিক আছে সূৰ্যটো ইয়াতে থাকিলে কি আপোনাৰ এইখিনি অৱস্থাত সূৰ্যটো ইয়াতে কি সূৰ্যৰ ইনচুলেশ্যনটো সূৰ্যৰ পোহৰটো এই টপিক অফ কেঞ্চাৰত পৰিব নহয় জানো টপিক অফ কেঞ্চাৰত পৰিব টপিক অফ কেঞ্চাৰত পৰাৰ লগে লগে এই যিখিনি এৰিয়া আছে ট্ৰপিকেল এৰিয়া আছে ট্ৰপিকেল এৰিয়াটো কি হ'ব এই ট্ৰপিকেল এৰিয়াত আপোনাৰ কি সামাৰ হ'ব সামাৰ মানে গৰমৰ দিন হ'ব নহয় জানো এতিয়া যদি মই কওঁ আমাৰ হেৰিটো পৃথিৱীখন এই পজিশ্যনত আছে তো এইটো 23 ডিগ্ৰী এনেকুৱা না তো ইয়াতে কি থাকিব ইয়াতে আমাৰ টপিক অফ কেপ্ৰিকন ইয়াতে থাকিব বিষুৱ ৰেখা ইয়াতে থাকিব টপিক অফ কেপ্ৰিকন ইয়াতে কেঞ্চাৰ তো টপিক অফ কেঞ্চাৰ য'ত থাকিব সেইতে সূৰ্যৰ পোহৰটো ইয়াতে বেছিকৈ পৰিব নে নপৰিব সূৰ্যৰ পোহৰটো এইখিনি জেগাত 90 ডিগ্ৰী হৈ পৰিব বস্তুটো বুজি পাইছেনে পৃথিৱীখনত যেতিয়া মুভমেণ্ট হৈ থাকিব পৃথিৱীখন মুভমেণ্ট হৈ থকা অৱস্থাত আমাৰ এনেকুৱা লাগিব যে সূৰ্যটো আপ ডাউন হৈ আছে একচুৱেলি সূৰ্যটো আপ ডাউন হৈ থকা নাই সূৰ্যটো এপাৰেণ্ট মুভমেণ্ট টাইপ লাগিব বাট সূৰ্যটো কি হৈ আছে এই পৃথিৱীৰ ঘূৰণীয়া ছাইডত পৃথিৱী যদি আমাৰ পৃথিৱীখন যদি এইটো ছাইডত থাকে এক মিনিট ৰ'ব আমাৰ যদি এইটো ছাইডত থাকে মই ভালকৈ দেখাই আছোঁ আমাৰ যদি পৃথিৱীখন এই ছাইডটোত আহি পৰে এই ছাইডটোত আহি পৰিলে তো পৃথিৱীখনৰ আমাৰ হেৰিটো কি হ'ব টিল্টেশ্যনটো কেনেকুৱা হ'ব টিল্টেশ্যনটো 23 ডিগ্ৰী আমাৰ নহয় জানো এইখিনি পজিশ্যন আছে ধৰক তো পৃথিৱীখনটো দেখাত এনেকুৱা না এনেকৈ 23 ডিগ্ৰী হালি থাকেতো তো হালি থাকিলে কি এই যিডাল হ'ব টপিক অফ কেঞ্চাৰ এইডাল হ'ব আমাৰ বিষুৱ ৰেখা আৰু টপিক অফ কেপ্ৰিকন তো এইখিনি অৱস্থাৰ কথা কৈছে এইখিনি অৱস্থাটো সূৰ্যৰ পোহৰটো বেছিকৈ পৰিব না তো এই চিষ্টেমটোৰ কাৰণে সূৰ্যটো আপ ডাউন হৈ থকা যেন লাগে চিম্পল তৰিকা আৰু এই সূৰ্যটোৰ এপাৰেণ্ট মুভমেণ্টটো দেখাৰ কাৰণে আমাৰ কি হয় নৰ্মেলি গৰমৰ দিন ঠাণ্ডাৰ দিনবিলাক আহি থাকে তো এতিয়া আহোঁ আমাৰ এই যিটো ডিফ্লেকশ্যনৰ কথা কৈছে এই যিটো ডিফ্লেকশ্যন হয় একচুৱেলি এই পৃথিৱীখন যে নিজৰ অক্ষত ঘূৰি থাকে মানে এক্সিছত ঘূৰি থাকে তো এক্সিছত ঘূৰি থকাৰ ফলত কি হয় আমি যদি কি বুলি কয় এই ছাইডটোৰ পৰা আহোঁ ঠিক আছে এই ছাইডটোৰ পৰা যদি আহোঁ আমাৰ সদায় কি হ'ব পৃথিৱীখনৰ ঘূৰাৰ কাৰণে আমাৰ এটা ফ'ৰ্চ লাগে কৰিঅলিছ ফ'ৰ্চ ইমান বেছি ডেপথত যাব নালাগে কৰিঅলিছ ফ'ৰ্চ এটা লাগে সেই কৰিঅলিছ ফ'ৰ্চটোৰ কাৰণে কি হয় আপোনাৰ ই ৰাইট ছাইডে মুভমেণ্ট লয় ঠিক আছে ই আপোনাৰ ৰাইট ছাইড মুভমেণ্ট ল'ব আৰু ইয়াৰ পৰা অহা যিখিনি আছে চাউদাৰ্ণ হেমিস্ফিয়াৰৰ পৰা অহাখিনি কি হ'ব ই আপোনাৰ লেফ্ট ছাইড ল'ব তো ধৰিব পাৰিছেনে কথাটো কি কৈছোঁ তো নৰ্মেলি আপুনি দেখিব যিবিলাক নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ মানে উত্তৰ গোলাৰ্ধত থকাখিনি উত্তৰ গোলাৰ্ধৰ পৰা যিখিনি হাৱা আহিব হাৱা পানী সেইখিনি সদায় ৰাইট মুভমেণ্ট কৰিব এই ডিফ্লেকশ্যনৰ কথা কৈছে আৰু ডিফ্লেকশ্যনটো নাথিং বাট চাইন ওমেগা চাইন এনেকুৱা ধৰণৰ ঠিক আছে তো এতিয়া এই যিটো ডিফ্লেকশ্যন যিমানে আমাৰ বিষুৱৰ ফালে আহি থাকিব সিমানে ডিফ্লেকশ্যনটো কমি গৈ থাকিব আৰু যিমানেই আমি পলাৰৰ ফালে যাই থাকিম ডিফ্লেকশ্যনটো সিমানেই বেছি হ'ব চিম্পল অ'কে তো এনচাৰটো আপোনালোকে নিশ্চয় গম পাইছে যে এট দ্য পলছ আপোনাৰ কি হ'ব যিটো ডিফ্লেকশ্যন আছে ডিফ্লেকশ্যনটো বেছি হ'ব আৰু ডিফ্লেকশ্যনটো কিহৰ কাৰণে হয় যদি আপোনাক ফ'ৰ্চটোৰ কথা সুধে কি ফ'ৰ্চৰ কাৰণে ডিফ্লেকশ্যন হয় তো আপুনি ক'ব কৰিঅলিছ ফ'ৰ্চটো ইয়াৰ কাৰণে এটা কি এটা বল প্ৰয়োগ কৰে তো আশা কৰোঁ বুজি পাইছে চিম্পল কনচেপ্টটো এনেকুৱা ধৰণৰ কনচেপ্ট আমি মাজতে শিকি থাকিম বাট আমি এতিয়া কি গম পালোঁ এইটো হ'ব আমাৰ এট দ্য পলছ আমাৰ পলত যিটো ডিফ্লেকশ্যন আছে সেইটো হাইয়েষ্ট হ'ব দ্য মষ্ট এপ্ৰপ্ৰিয়েট মেথড ফৰ শ্ব'য়িং দ্য ডিষ্ট্ৰিবিউশ্যন অফ চইলছ ইজ তো ডিষ্ট্ৰিবিউশ্যন অফ চইল মানে মাটিৰ ডিষ্ট্ৰিবিউশ্যনটো দেখুৱাৰ কাৰণে চবতছে বেষ্ট মেথড কোনটো হয় একচুৱেলি আইচ'প্লেট ডট কৰ'প্লেট নে কৰ'ক্ৰমেটিক তো কৰ'ক্ৰমেটিক প্ৰচেছ যিটো আছে কৰ'ক্ৰমেটিক প্ৰচেছটো আমাৰ কোৱান্টিটেটিভ নে য়েছ একচুৱেলি কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কি কৰে কোৱালিটি এণ্ড কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ
ডিষ্ট্ৰিবিউশ্যন কৰে, চইল ডিষ্ট্ৰিবিউশ্যন কৰে। তো এইটো বেষ্ট প্ৰচেছ বুলি কোৱা হয়। কোল্ড এণ্ড ড্ৰাই লোকেল উইণ্ডছ আৰ, কোল্ড আৰু লোকেল ড্ৰাই উইণ্ডছবিলাকক আমি কি বুলি জানো নৰ্মেলি? বেকফিল্ডাৰ, হাৰ্মাটান, মিষ্ট্ৰেল অৰ চিনুক্স। তো এনচাৰটো হ'ব মিষ্ট্ৰেল বুলি জানো আমি, ঠিক আছে। তো উইণ্ডৰো আমাৰ বহুতটা ধৰণৰ ভাগ আছে, ঠিক আছে। হট, ড্ৰাই, কোল্ড, বিভিন্ন ধৰণৰ আমাৰ এইবিলাকত ডিপেণ্ড কৰি উঠি আমাৰ কি কৰে এই উইণ্ডবিলাকক, বতাহবিলাকক কিছু কিছু নাম দিছে, ঠিক আছে। তো উইণ্ডৰ বিষয়ে আমি কেতিয়াবা ভালকৈ শিকিম, বাট আজি উইণ্ডৰ বিষয়ে ক'বলৈ গ'লে 1-2 ঘণ্টা গুচি যাব, ঠিক আছে। তো মনত ৰাখিব কোল্ড আৰু ড্ৰাই যিটো লোকেল উইণ্ড থাকে সেইটোক আমি কি বুলি কওঁ? মিষ্ট্ৰেল বুলি। দ্য ৱেডাৰ লেয়াৰ অফ এটমস্ফিয়াৰ ইজ, এটা বহুত ইম্পৰ্টেণ্ট কথা, আমাৰ যিটো এটমস্ফিয়াৰ আছে, ঠিক আছে, আমাৰ পৃথিৱীখনৰ এটা এটমস্ফিয়াৰ আছে, নিশ্চয় আপুনি ক'ব এইখন মোৰ পৃথিৱী, য়েছ। আপুনি ক'ব ইয়াতে এটা লেয়াৰ আছে, য়েছ, এটা হাৱাৰ লেয়াৰ, ইয়াতে এটা লেয়াৰ, ইয়াতে এটা লেয়াৰ, ইয়াতে এটা লেয়াৰ, নহয় জানো? তো এই যিটো লেয়াৰ, এই প্ৰথম লেয়াৰটো কি আপোনাৰ? এই প্ৰথম লেয়াৰটো আপোনাৰ হ'ব ট্ৰপ'স্ফিয়াৰ। যিটো ট্ৰপ'স্ফিয়াৰ হয়, এই ট্ৰপ'স্ফিয়াৰ কি হয়? মোটামুটি 0ৰ পৰা 12, ঠিক আছে, 0ৰ পৰা 12 কিলোমিটাৰ। তো 0ৰ পৰা 12 কিলোমিটাৰ, ইয়াৰে আৰু 0ৰ পৰা 50 কিলোমিটাৰলৈকে আপোনাৰ মেছ'স্ফিয়াৰ, ঠিক আছে, এইটো হ'ব মেছ'স্ফিয়াৰ। তাৰপাছত হ'ব ষ্ট্ৰেট'স্ফিয়াৰ, হয় নহয়? তো এনেকুৱা ধৰণে আমাৰ লেয়াৰটো গৈ থাকিব, এইটো আমি সকলোৱে দেখিছোঁ, এইটো আমাৰ এটমস্ফিয়াৰৰ লেয়াৰ। তো আমাৰ যিটো ৱেডাৰ ফৰকাষ্টিং হয়, ৱেডাৰ যিটো হয়, বৰষুণ, পানী, বতাহ, চতাহ, এই সকলোবিলাক আটাইতকৈ ক'ত বেছিকৈ হয়? যিটো ৱেডাৰ লেয়াৰ থাকে, য'ত ৱেডাৰ আমাৰ চেঞ্জ হয়, কোনটো লেয়াৰত চেঞ্জ হয় নৰ্মেলি? তো চিম্পল, আমি যিটো লেয়াৰৰ লগত আমাৰ ইণ্টাৰেকশ্যন হৈ থাকে সেইটো লেয়াৰতে নিশ্চয় চেঞ্জ হ'ব। আৰু আমি কোনটো লেয়াৰৰ লগত আমি জড়িত? ট্ৰপ'স্ফিয়াৰৰ লগত জড়িত। তো আমাৰ প্ৰথম লেয়াৰটোৱে কি? ট্ৰপ'স্ফিয়াৰ বুলি কয়। তো আমাৰ যিটো ৱেডাৰ লেয়াৰ আছে, যিটো বতাহ পানী বেছি থাকিব, কনচেনট্ৰেশ্যন, আমি যিমানেই ওপৰৰ পিনে গৈ থাকিম না, সিমানেই হাৱাৰ যিটো ডেঞ্চিটি আছে, ডেঞ্চিটিটো কমি থাকিব। অ'কে, আমাৰ যিমানেই ওপৰৰ পিনে যাই থাকিম, যিটো হাৱাৰ ডেঞ্চিটি আছে, কাৰণ যিমানে পাতল গেছবিলাক আছে সিমানে ওপৰত থাকিব আৰু ঘনত্ব থকা গেছবিলাক তলত থাকিব, ঠিক আছে। তো সেইটো কাৰণত আপোনাৰ কি এই যিটো ট্ৰপ'স্ফিয়াৰৰ লেয়াৰ, সেইটোক আমি ৱেডাৰ লেয়াৰ বুলি কওঁ। অ'কে, তো নেক্সট আহোঁ, হুইচ ওৱান ইজ দি হাইয়েষ্ট লেয়াৰ অফ এটমস্ফিয়াৰ? আটাইতকৈ বাহিৰৰ লেয়াৰটো কি? অলৰেডি আমি আলোচনা কৰিছিলোঁ, অলৰেডি পিকচাৰটো আঁকিছিলোঁ। তো ইয়াতে ট্ৰপো, ইয়াতে মেছ', ইয়াতে ষ্ট্ৰেটো, ঠিক আছে। তো এনেকুৱাকৈ আহি আমি কি পাম? ইয়াতে থাৰ্মস্ফিয়াৰ, ইয়াতে পাম আমি এক্সোস্ফিয়াৰ। তো আমাৰ লাষ্টৰ লেয়াৰটো কি? এক্সোস্ফিয়াৰ। ক্লিয়াৰ? তো আমাৰ লাষ্টৰ লেয়াৰটো কি? এক্সোস্ফিয়াৰটো আমাৰ আটাইতকৈ লাষ্টৰ লেয়াৰ। অ'কে, তো নেক্সট আহোঁ, হু ৱাজ দি ফাৰ্ষ্ট পাৰ্চন টু ইউজ দ্য ৱৰ্ড জগ্ৰাফি? জগ্ৰাফি ইউজ কৰাৰ প্ৰথম ব্যক্তিজন কোনজন আছিল? আৰ্কিমিডিছে কৰিছিল, টলেমিয়ে কৰিছিল, এৰিষ্ট'কাছ অফ চেমছে কৰিছিল, নে এৰাষ্ট'ষ্টেনিছে কৰিছিল? তো এনচাৰটো মনত ৰাখিব, বহুত ষ্টেটিক জিকেট পৰি যায়, তো একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন। এৰাষ্ট'ষ্টেনিছে প্ৰথম জগ্ৰাফি নামটো ইউজ কৰিছিলে। অ'কে, দ্য জিঅ'গ্ৰাফিকেল ছ'চাইটি অফ লণ্ডন ৱাজ ফাউণ্ডেড ইন দি ইয়াৰ? তো জিঅ'গ্ৰাফিকেল ছ'চাইটি অফ লণ্ডন যিটো আছে, সেই ছ'চাইটিখন কোনে ফাউণ্ড কৰিছিলে? কিমান চনত ফাউণ্ড হৈছিলে, কিমান চনত তৈয়াৰ হৈছিলে? 1820, 1830, 1835, 1872? তো এনচাৰটো হ'ব 1830 চনত। নেক্সট, দ্য ভেলু অফ ছ'লাৰ কনষ্টেণ্ট, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ছ'লাৰ কনষ্টেণ্টৰ ভেলুটো কিমান? ছ'লাৰ কনষ্টেণ্ট মানে আমাৰ ইনচুলেশ্যন, সূৰ্যৰ ইনচুলেশ্যনটো কিমান হয়? তো কিমান কিলোৱাট পাৰ মিটাৰ স্কুৱেৰ হয়, ঠিক আছে। তো কিমান কিলোৱাট পাৰ মিটাৰ স্কুৱেৰ হয়? তো আমাৰ হ'ব কিমান? 1.36, ঠিক আছে, 1.36 কিলোৱাট মিটাৰ। তো প্ৰথমটোৱে আমাৰ হ'ব এনচাৰ। তো বাকীখিনি ইমান মনত ৰাখিব নালাগে, আমি মনত ৰাখিব 1.36 কিলোৱাট পাৰ মিটাৰ স্কুৱেৰ আপোনাৰ কি হয়? ছ'লাৰ কনষ্টেণ্টৰ ভেলু থাকে। অ'কে, তো নাও, হু ৱাজ দি ফাৰ্ষ্ট জিঅ'গ্ৰাফাৰ টু এছাৰ্টিন দ্য লেন্থ অফ ইকুৱেটৰ? তো কোনজন প্ৰথম জিঅ'গ্ৰাফাৰ আছিলে যিয়ে ইকুৱেটৰ মানে বিষুৱ ৰেখাৰ লেন্থটো এছাৰ্ট কৰিছিলে? তো সেইটো কোন আছিল? এনাক্সিমেণ্ডাৰ, থিলছ, হেৰডোটাছ, নে এৰাষ্ট'ষ্টেনিছ? তো হ'ব এৰাষ্ট'ষ্টেনিছে কি কৈছিল? আমাৰ ইকুৱেটৰৰ লেন্থটো এছাৰ্টিন কৰিছিলে, প্ৰথম জিঅ'গ্ৰাফাৰ আছিলে। হু প্ৰপ'জ দি থিয়ৰী অফ কণ্টিনেণ্টেল ড্ৰিফ্ট? তো কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী, এইটো কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী যদি মই আপোনাক বুজাব লগা আপোনাক এটা ভিডিঅ' দেখাব পাৰিলে ভাল হ'ব। তো আমাৰ মই দেখাই আছোঁ বাৰু, তাৰপিছত মই এটা জাষ্ট চিম্পল এক্সপ্লেনেশ্যন এটা দিওঁ যে আমাৰ এই যিখন আছিলে পৃথিৱী, এই পৃথিৱীখন একচুৱেলি এটা এটা গ্ৰেট কি আছিলে? এটা আমাৰ কণ্টিনেণ্ট আছিলে, ঠিক আছে। আজিৰ পৰা অতি কমত 200 মিলিয়ন মানে 20 কোটি বছৰ আগৰ কথা কৈ আছোঁ, 20 কোটি 30 কোটি বছৰ আগতে
তো আমাৰ কি আছে 200 পৰা 250 মিলিয়ন বছৰ আগতে এটা কি আছিলে এখন কণ্টিনেণ্ট আছিলে আমাৰ এনেকুৱা আজি ইউৰোপ তাৰপিছত এছিয়া তাৰপিছত নৰ্থ আমেৰিকা সাউথ আমেৰিকা আফ্ৰিকা এনেকুৱা ধৰণৰ কণ্টিনেণ্ট নাছিলে এখনেই আছিলে ছুপাৰ কণ্টিনেণ্ট যাক আমি পেনজিয়া বুলি জানিছিলোঁ ঠিক আছে ইয়াক আমি কি বুলি জানো পেনজিয়া ঠিক আছে এই পেনজিয়াটো কি হৈছে 200 মিলিয়ন বছৰ আগতে ব্ৰেকডাউন হ'বলৈ ষ্টাৰ্ট কৰিছে বিকজ অফ টেকটনিক প্লেটছ ঠিক আছে তো টেকটনিক প্লেটৰ কাৰণে কি হৈছে গৈ গৈ এইখন দুটা ভাগত বিভক্ত হৈছে এইখিনিক আমি গোণ্ডৱানা লেণ্ড বুলি কওঁ এইখিনিক আমি লৱাৰ এছিয়া বুলি কওঁ ঠিক আছে তো এনেকৈ ভাঙি লৈ এইফালে এণ্টাৰ্কটিক হৈছে এইফালে একদম আজিৰ দিনত বৰ্তমান অৱস্থাত আমাৰ পৃথিৱীখন আহি পাইছে ঠিক আছে তো আমি এই যিটো কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী আছে এই কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো প্ৰথমতে দিছিল কোনে একচুৱেলি এই যে ডাঙৰ ছুপাৰ কণ্টিনেণ্ট আছিলে তাৰপাছত লাহে লাহে ভাঙি ডাঙৰ ডাঙৰ কণ্টিনেণ্ট হৈ গৈছে তো কোনে দিছিলে তো এইটো দিছিলে আমাৰ এছভেন হেডিনে দিছিলে হেৰি হেছে দিছিলে আলফ্ৰেড ৱেগনাৰে দিছিলে নে পিটাৰ ক্ৰপকটিনে দিছিলে তো ইয়াৰে এনচাৰটো হ'ব আলফ্ৰেড ৱেগনাৰে আমাক কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো দিছিলে তো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত আমাৰ এটা আছে আৰু এইটো কি আছিলে আমাৰ চি স্প্ৰেড ঠিক আছে যিখন আমাৰ চি বেড স্প্ৰেডিং ঠিক আছে চি বেড স্প্ৰেডিং থিয়ৰী এটা আছে এইটো কোনে দিছিলে এইটো ইম্পৰ্টেণ্ট হয় এইটো বস্তু ভালকৈ চাই ল'ব আমাৰ জিঅ'গ্ৰাফিৰ একদম প্ৰথম আৰম্ভণিতে এইবিলাক দিয়া থাকে ফাণ্ডামেণ্টেলছত যে চি স্প্ৰেডিং কি হয় কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী কি হয় ঠিক আছে তো এই বস্তুটো মনত ৰাখিব ঠিক আছে আমি অলপ পিছত আমাৰ এই যিটো কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী আছে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ পৰা আমাৰ যিটো চি ফ্ল'ৰ স্প্ৰেডিং কনচেপ্ট আছে সেই চি ফ্ল'ৰ স্প্ৰেডিং কনচেপ্টটো বেছিকৈ মানি লোৱা হৈছে আৰু এই চি ফ্ল'ৰ স্প্ৰেডিং কনচেপ্টৰ ওপৰত লৈ আমাৰ এই কণ্টিনেণ্ট কেইখন পৃথিৱীখন ক'ৰ পৰা কেনেকুৱা হৈ গৈছে সেইটো আমি চাই আছোঁ অলপ পিছত অ'কে তো নেক্সট আমি চাওঁ হু ইজ known as the father of mathematical geography mathematical geography father বুলি কাক জনা যায় তো লিঅনিড ব্ৰেকস্কি এৰাষ্ট্ৰষ্টেনিছ আলফ্ৰেড ৱেগনাৰ নন অফ দি এবভ আলফ্ৰেড ৱেগনাৰটো ডাবল আহিছে নন অফ দি এবভ হ'ব লাগিছিলে তো এনচাৰটো হ'ব এৰাষ্ট্ৰষ্টেনিছ অ'কে তো এৰাষ্ট্ৰষ্টেনিছ কি আছিল আমাৰ মেথমেটিকেল জগ্ৰাফাৰ আছিল আৰু কি কয় মেথমেটিকেল জগ্ৰাফিৰ ফাদাৰ বুলি কোৱা হয় ঠিক আছে ফাদাৰ অফ মেথমেটিকেল জগ্ৰাফি ইজ নন বাট এৰাষ্ট্ৰষ্টেনিছ অ'কে তো বোলক আমি যিটো চি স্প্ৰেডিঙৰ কথা কৈ আছোঁ আমাৰ যিটো কণ্টিনেণ্ট আছিল সেই কণ্টিনেণ্টখন আমাৰ কেনেকৈনো স্প্ৰেড হৈছে সেই বস্তুটো এটা চিম্পল জাষ্ট 2 মিনিটৰ ভিডিঅ' এটাত আমি চাই লওঁ অ'কে তো এইখন আছিলে আমাৰ এটা ভিডিঅ' তো এই ভিডিঅ'টোত চাব আপোনালোকৰ আমাৰ যিখন এইখন আছে এইটো এখন আমাৰ কণ্টিনেণ্ট এখনেই কণ্টিনেণ্ট ইয়াতে কোনো ধৰণৰ বেলেগ আৰু কণ্টিনেণ্ট নাই এখনেই কণ্টিনেণ্ট হৈ আছে এইখনক আমি ছুপাৰ কণ্টিনেণ্ট বুলি জানো তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ আপোনালোকে চাব টাইম লাইনৰ ওপৰত ভিত্তি কৰি কেনেকুৱা ধৰণে আপোনাৰ এই চিটো স্প্ৰেডিঙত 200 মিলিয়ন বছৰ আগতে কেনেকুৱা ধৰণে ব্ৰেকডাউন হ'বলৈ ষ্টাৰ্ট কৰিছিলে এইটো এক দুই বছৰৰ কথা নহয় তো কেনেকুৱা ধৰণে আপোনাৰ ব্ৰেকডাউন হ'ব ষ্টাৰ্ট কৰিছে তো এনেকুৱা ধৰণে ব্ৰেকডাউন হ'ব ষ্টাৰ্ট কৰিছে তো এনেকুৱা ধৰণে ব্ৰেকডাউন হৈ আপোনাৰ আজিৰ দিনটোত আহি পাইছে 150 মিলিয়ন ইয়াৰ্ছ আগতে 145 তাৰপিছত 140 135 তো এনেকুৱা ধৰণে ব্ৰেকডাউন হ'বলৈ ষ্টাৰ্ট কৰিছে তো অলমষ্ট এই যিটো 120 আপুনি দেখিছে এই যিটো 120 মিলিয়ন ইয়াৰ্ছ দেখিছে এই 120 মিলিয়ন ইয়াৰ্ছত আপুনি এটা বস্তু দেখিব যে এই যিখন দেখিছে আপুনি এই যিখন দেখি আছে এইখিনি যে দেখি আছে এইখন আমাৰ ইণ্ডিয়া একচুৱেলি অ'কে 120 মিলিয়ন ইয়াৰ্ছ আগত আমাৰ এই যিটো গোণ্ডৱানা লেণ্ড আছিলে গোণ্ডৱানা লেণ্ডৰ পৰা আপোনাৰ যিটো চাউথৰ পৰা কি কৰিছে এই নৰ্থৰ ফালে ঠিক আছে এই চাউথৰ পৰা এনেকুৱা ধৰণে এই নৰ্থৰ ফালে যাবলৈ ষ্টাৰ্ট কৰিছে অ'কে চাউথৰ পৰা আমাৰ নৰ্থৰ ফালে যাবলৈ ষ্টাৰ্ট কৰিছে অ'কে তো এই যিখন আছিলে এইখন আমাৰ ইণ্ডিয়া আছিলে 120 মিলিয়ন ইয়াৰ্ছ 120 ঠিক আছে 120 মিলিয়ন ইয়াৰ্ছ আগতে এনেকুৱা ধৰণৰ অৱস্থাত আছিলে আৰু ইয়াৰ পৰা গৈ ওপৰৰ পিনে গৈ থাকিব বস্তুটো ঠিক আছে তো আপুনি চাব আজি দিনটো কেনেকুৱা ধৰণে পাইছে আৰু মোটামুটি 90ৰ পৰা 95লৈকে ঠিক আছে তো আপোনাৰ দেখাই আছোঁ মই এইটো চাওক এই যিটো 90 মিলিয়ন ইয়াৰ্ছ আগতে আপুনি যিটো এটা পৰ্চন ইণ্ডিয়াৰ ফালৰ পৰা যিটো এই পৰ্চনটো যে এইটো যে পৰ্চন দেখিছে এই পৰ্চনটো ইণ্ডিয়াৰ এই যিখন টেকটনিক প্লেট আছে টেকটনিক প্লেটৰ পৰা ছেপাৰেট হৈ গৈছে আৰু এইটো বৰ্তমান সময়ত কি আপুনি দেখে আপোনাৰ চাউথ আফ্ৰিকাত আফ্ৰিকান কণ্টিনেণ্টত যিটো মাডাগাস্কাৰ আছে
মাডাগাস্কাৰৰ নাম শুনিছে। এই যদি মাডাগাস্কাৰ হয় মোটামুটি অলমষ্ট 95 to 90 মিলিয়ন ইয়াৰ্ছ আগতে ইণ্ডিয়ান প্লেটৰ পৰা আপোনাৰ ভাঙি ওলাই গৈ আপোনাৰ ইয়াতে মাডাগাস্কাৰটো এষ্টাব্লিছ হৈ গৈছে, ঠিক আছে। তো এনেকুৱা ধৰণে আমাৰ 90 মিলিয়ন ইয়াৰ্ছ আগতে এনেকুৱা ধৰণে চি স্প্ৰেডিং হৈ আছে। আমাৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো এনেকুৱা ধৰণে হেৰি কৰা হয়। তো চাওক 70 মিলিয়ন ইয়াৰ্ছ আগতে তো আহি আমাৰ দেখিছে নৰ্থ আমেৰিকা চাউথ আমেৰিকা গঠন হৈ গ'ল, আফ্ৰিকাখন অলমষ্ট গঠন হৈ গ'ল, ঠিক আছে। আহি আমাৰ ইণ্ডিয়াখন এনেকুৱা ধৰণে ইউৰেছিয়াত যিখন ইউৰেছিয়ান প্লেটত এনেকৈ আহি ইয়াতে লগ লাগি গৈছে ইণ্ডিয়াখন, বৰ্তমানৰ ইণ্ডিয়াখন। আৰু এইটো 30 মিলিয়ন ইয়াৰ আগতে। তো 30ৰ পৰা 40 মিলিয়ন ইয়াৰ আগতে নহয়, একচুৱেলি অলমষ্ট আপুনি ধৰক 50 to 60 মিলিয়ন ইয়াৰ্ছ আগতে পৃথিৱীখন আমাৰ ভাৰতৰ যিটো টেকটনিক প্লেট আছে ইউৰেছিয়াত লগ লাগিব ষ্টাৰ্ট কৰিছে। তো এইটোৱে হৈছে আমাৰ টেকটনিক আৰু একচুৱেলি আমাৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী, যাকে আলফ্ৰেড ৱেগনাৰে কৈছিলে যে এখন ডাঙৰ কণ্টিনেণ্ট আছে, ডাঙৰ কণ্টিনেণ্টৰ পৰা এনেকুৱা ধৰণে আহিছে, ঠিক আছে। তো 20 মিলিয়ন ইয়াৰ আগতে। আৰু আজিৰ দিনটোত কেনেকুৱা হৈ আছে আপুনি চাব। তো আজিৰ দিনটোত বৰ্তমান সময়ত আমাৰ কণ্টিনেণ্ট কেইখন এনেকুৱা হৈছে। তো এইটো এণ্টাৰ্কটিক ৰিজিয়নছ, ঠিক আছে। এইটো আপোনাৰ এণ্টাৰ্কটিক ৰিজন ওপৰখিনি, আৰ্কটিক ৰিজন এইখিনি, ইউৰেছিয়া বা ইউৰেছিয়ান প্লেট এইখিনি আপোনাৰ আফ্ৰিকান প্লেট, নৰ্থ আমেৰিকা চাউথ আমেৰিকা, ঠিক আছে। এইখন হৈছে অষ্ট্ৰেলিয়া আৰু এইখিনি হৈছে মাডাগাস্কাৰ, ঠিক আছে। তো ইয়াতে আমাৰ এনেকুৱা ধৰণে আপোনাৰ কি হৈছে বা কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো হৈছে। অ'কে, আশা কৰোঁ আপোনালোকে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো বুজি পাইছে যে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী হয় কি, কেনেকুৱা ধৰণে পৃথিৱীখনে আমাৰ ষ্টাৰ্ট হৈছে, কেনেকুৱা ধৰণে পৃথিৱীখনে ইভলভ হৈছে অভাৰ দ্য পিৰিয়ড অফ টাইম, বহুত বছৰ লাগিছে এনেকুৱা ধৰণৰ হওঁতে। তো যাহওক, আপোনালোকে গম পালে, দেখি নিশ্চয় বুজিও পাইছে। তো এতিয়া চাওঁ নেক্সট কুৱেশ্যনটো। হু হেড ৰিটেন দি বুক জিঅ'গ্ৰাফিয়া নামৰ বুকখন কোনে লিখিছিলে? টলেমি, আলেকজেণ্ডাৰ ফৰ হাম্বল্ট, নে বাৰ্হানডাছ ফেৰেনিয়াছ, নে আবুৰিয়ান বিৰুনি লিখিছিলে? তো এনচাৰটো হ'ব টলেমি লিখিছিলে জিঅ'গ্ৰাফিয়া নামৰ কিতাপখন। অ'কে, এটা মেথমেটিচিয়ান আছিলে, অ'কে, ৰোমান ইৰাণিয়ান মেথমেটিচিয়ান আছিলে। ভলকেনছ উইথ কোৱাইট ইৰাপশ্যনছ আৰ ন'ন এজ। তো ভলকেনো, যিবিলাক ভলকেনো আছে, যিবিলাকে চাইলেণ্টলি ইৰাপ্ট হয় মানে বহুত এক্সপ্ল'জন হয়। আমাৰ নৰ্মেলি আমি ভলকেনিজিম জানো, ভলকেনিজিমৰ বহুত টাইপ আছে। তো টাইপ অফ ভলকেনিজিমৰ আমি পিছত কেতিয়াবা যেতিয়া ফাণ্ডামেণ্টেলখিনি আলোচনা কৰিম তেতিয়া আমি চাম, ঠিক আছে। তো কিন্তু আমি আজি বুজি পাওঁ যিহেতু আমাৰ প্ৰেক্টিচ ছেশ্যন চলি আছে। তো ভলকেনো উইথ কোৱাইট ইৰাপশ্যন, যিটো কোৱাইট ইৰাপশ্যন হয়, মনে যিটো ইৰাপশ্যন হয়, যিটো এক্সপ্ল'চিভ নহয়, সেইটোক আমি কি টাইপ বুলি কওঁ? হাৱাইয়ান টাইপ বুলি কওঁ, ষ্ট্ৰম্বলিয়ান টাইপ বুলি কওঁ, নে ভলকেনিয়ান টাইপ বুলি কওঁ, নে পিলিয়ান টাইপ বুলি কওঁ? তো এনচাৰটো হাৱাইয়ান টাইপ। তাত হাৱাইয়ান টাইপ মানে হাৱাইত যিবিলাক এক্টিভ ভলকেনছ আছে, ঠিক আছে। তো ৰিং অফ ফায়াৰৰ আণ্ডাৰত যিটো হাৱাইয়ান যিখিনি আমাৰ ভলকেনছ আছে, তো ভলকেনছবিলাক কি নৰ্মেলি আপোনাৰ বহুত এক্সপ্ল'চিভ ধৰণে মানে কি নহয়, ফাটি ফুটি একদম ধ্বংসলীলা কৰি পেলাই আপোনাৰ এক্সপ্ল'জন নহয়, চাইলেণ্টলি এক্সপ্ল'জন হৈ থাকে। চাইলেণ্টলি আপোনাৰ মেগমাবিলাক বা লাভাবিলাক আপোনাৰ কি হয়, ইৰাপ্ট হয়, ঠিক আছে। তো সেইকাৰণে আমি কি কওঁ, তেনেকুৱা ধৰণৰ টাইপৰ হেৰিবিলাকক আমি হাৱাইয়ান টাইপ অফ ভলকেনিজিম বুলি কওঁ। হুইচ এমং দি ফলোয়িং ইজ নট এ মেটামৰ্ফিক ৰক? তলৰ কোনটো মেটামৰ্ফিক ৰক নহয়? তো মাৰ্বলটো মেটামৰ্ফিক। এতিয়া মেটামৰ্ফিক ৰক কি হয়? হোৱাট ইজ ৰক্স একচুৱেলি? তো আমাৰ এতিয়া ৰক ছিষ্টেমটো হয় কি সেইটো আমি জানিব লাগিব। অ'কে, তো আমি সেইটো জানিব লাগিব ফাৰ্ষ্ট অফ অল। অ'কে, তো আমাৰ ৰক, এই যিটো ৰক বুলি কৈছে মেটামৰ্ফিক ৰক, এই ৰক বোলা বস্তুটো নহয় কি? তো আমাৰ ইণ্ডিয়াত যদি চোৱা হয়, আমাৰ ইণ্ডিয়াত যদি আপুনি ৰক ছিষ্টেমটো পঢ়িব লগা হয় তো বহুত ডেপ্থত যাব লাগিব, বাট আজি আমি ইমান ডেপ্থত নাযাওঁ। তো ৰক ছিষ্টেম আমি তিনিটা ধৰণৰ ৰক ছিষ্টেম পাওঁ। ৰক ছিষ্টেমৰ ভিতৰত যদি আপুনি কয় যে মোক ফাৰ্ষ্ট দিব লাগিব, ফাৰ্ষ্ট অফ অল আপোনাক মই দিম যে ইগনিয়াছ ৰক, দেন আপুনি পাব নেক্সট পাব ছেডিমেণ্টাৰী ৰক। তিনিটা প্ৰকাৰৰ ৰক পাব, আৰু এটা পাব মেটামৰ্ফিক ৰক। তো এই ৰকবিলাকৰ বিষয়ে আমি চিম্পল তৰিকা আপোনাক মনত ৰখাৰ কাৰণে এটা বস্তুৱে কওঁ, আমাৰ ফুড চাইকেলৰ নিচিনা বস্তু এটা, ঠিক আছে। ধৰক এইখন আমাৰ পৃথিৱীত আপোনাৰ এটা ভলকেনো আছে, এইটো ধৰক ভলকেনো, অ'কে।
বহুত বছৰ আগৰ কথা কৈছোঁ। এই তলত আপোনাৰ মেণ্টেলত এইবিলাক মেগমা আছে, আৰু এই মেগমাৰ পৰা আমাৰ যিটো ভলকেনিক প্লিউম আছে, ভলকেনিক প্লিউমৰ জৰিয়তে এনেকৈ ভলকেনোবিলাক কি হ'ল, ইৰাপ্ট হৈ গ'ল, ভলকেনোবিলাক ইৰাপ্ট হৈ গ'ল, ইয়াতে য'ত ত'ত পৰি গ'ল। তো আপোনাৰ এই ভলকেনোবিলাক যে পৰিব, আপোনাৰ যিটো সেই লাভাবিলাক হ'ব, এই লাভাবিলাক কি হ'ব, আল্টিমেটলি আপোনাৰ কুল ডাউন হ'ব। যিবিলাক লাভা আছে এই লাভাবিলাক কুল ডাউন হ'ব। এই কুল ডাউন হোৱাৰ লগে লগে আপোনাৰ কি হ'ব, ইগনিয়াছ ৰক্স, যিবিলাক হট লাভা আছে, সেই হট লাভাবিলাক কি হয় আপোনাৰ কুল ডাউন হ'ব, ঠাণ্ডা হ'ব। ঠাণ্ডা হোৱাৰ পিছত ক্ৰিষ্টেলাইজেশ্যন হ'ব। ক্ৰিষ্টেলাইজেশ্যন হোৱাকৈ আমি কি বুলি ক'ম, ক্ৰিষ্টেলাইজেশ্যন আমাৰ টান হৈ যাব। লাভাখিনি কি আপোনাৰ ছেমি মল্টেন ষ্টেজত থাকে, হয় নে নহয়? তো ছেমি লিকুইড ষ্টেজত থাকে, মানে অলপ জেলি জেলি টাইপৰ, হয় নহয়? তো সেইখিনি বস্তু ক্ৰিষ্টেলাইন হ'ব, ঠাণ্ডা হ'ব, ঠাণ্ডা হৈ কি হ'ব আপোনাৰ ইগনিয়াছ ৰক্স হ'ব। এতিয়া ইগনিয়াছ ৰক্স হোৱাৰ পিছত এই যিবিলাক আমাৰ ধৰক ৱেডাৰিং প্ৰচেছ আছে, ৱেডাৰিং প্ৰচেছ মানে বতাহ, বৰষুণ, ৰ'দ এইবিলাক পৰি থাকিব, ঠিক আছে? এই বতাহ, বৰষুণ, ৰ'দ এইবিলাকৰ দ্বাৰা কি হ'ব, এই ইগনিয়াছ ৰক্সবিলাক কি ইৰোজন হ'ব নে নহ'ব? নিশ্চয় ইৰোজন হ'ব। ইৰোজন হ'লে ক্ষয় হ'ব, ক্ষয় হোৱাৰ লগে লগে এই যদি ক্ষয় হ'ব, ক্ষয় হৈ কি হ'ব আপোনাৰ সৰু সৰু টুকুৰা টুকুৰিত ভাঙি যাব, যাক আমি ছেডিমেণ্ট বুলি ক'ম। আৰু সেই ছেডিমেণ্টবিলাক কি হ'ব, বহুত বছৰ লৈ গোট খাই লেয়াৰিং হৈ আপোনাৰ কি হ'ব, ক্ৰিষ্টেলাইন হ'ব। ক্ৰিষ্টেলাইন হৈ ইয়াতে কি হ'ব আপোনাৰ ছেডিমেণ্টাৰী ৰক ক্ৰিয়েট হৈ যাব। আৰু এই ছেডিমেণ্টাৰী ৰকবিলাক যেতিয়া এক্সট্ৰিম আণ্ডাৰ প্ৰেছাৰত আহিব, আণ্ডাৰ প্ৰেছাৰ মানে ধৰক কিবা কাৰণত আপোনাৰ ভূমিকম্প আহিল, কিবা আহিল, তাৰপাছত আপোনাৰ ছেডিমেণ্টাৰী ৰক বা ইগনিয়াছ ৰক্সখিনি আপোনাৰ মাটিৰ তলত সোমাই গ'ল, ভিতৰত সোমাই গ'ল। ভিতৰত সোমাই যোৱাৰ পাছত এনৰ্মাছ প্ৰেছাৰ, হিট এই সকলোবিলাক পাই কি হ'ব আপোনাৰ এই যিবিলাক ফৰ্ম আছে, যিটো ফৰ্ম আছিলে, যিটো ছেডিমেণ্টাৰী ৰক্স ফৰ্ম, ইগনিয়াছ ফৰ্ম আছিলে, সেই ইগনিয়াছ ৰক্সৰ ফৰ্মটো নাইকিয়া হৈ এটা বেলেগ ধৰণৰ ক্ৰিষ্টেলাইন ফৰ্ম এটা আহি যাব, এটা বেলেগ ধৰণৰ টান হাৰ্ড ৰক্স এটাৰ ফৰ্ম আহি যাব। তো তেনেকুৱা ধৰণক আমি কি ক'ম, মেটামৰফ'জড হোৱা বুলি ক'ম, যে মেটামৰফ'জড হৈ গৈছে। তো তেনেকুৱা ধৰণৰ এইবিলাকক মেটামৰফিক ৰক্স বুলি ক'ম, ঠিক আছে? তো মেটামৰফিক ৰক মানে বুজি পাইছেনে? তো হয়তো মেটামৰফিক ৰকটো কি ইগনিয়াছ ৰক্সৰ পৰা হ'ব পাৰে বা ছেডিমেণ্টাৰী ৰক্সৰ পৰা হ'ব পাৰে। অ'কে, আকৌ এই মেটামৰফিক ৰকখিনি কি হ'ব, আকৌ যদি তললৈকে এনেকৈ গৈ থাকে, ই আকৌ গৈ মেগমা হ'ব, হয় নাই? এই মেগমাখিনি আকৌ এনেকৈ কেতিয়াবা ভলকেনৰ থ্ৰু দি আকৌ বাহিৰত হ'ব, আকৌ ইগনিয়াছ ৰক। তো এইটোক আমি ৰক চাইকেল বুলি কওঁ একচুৱেলি, ঠিক আছে? এইটো যে চাইকেল, এটা চাইকেলত চলি থাকে, ঠিক আছে? এটা ইয়াতে এটা মেগমাৰ পৰা ইগনিয়াছ ৰক্স হ'ব, ইগনিয়াছ ৰক্সৰ পৰা ছেডিমেণ্টাৰীৰ পৰা আপোনাৰ আকৌ কি বুলি কয় এইটো মেটামৰফিকৰ পৰা আকৌ ইয়াতে যাব। তো এনেকুৱা ধৰণে কণ্টিনিউৱাছ এটা চাইকেলত চলি থাকে, সেইকাৰণে আমি ৰক চাইকেল বুলি কওঁ, ঠিক আছে? তো ৰক চাইকেলটো বুজিবৰ কাৰণে আমাৰ বহুত বঢ়িয়া কনচেপ্ট আছে, বাট আমি ইমান দীঘলীয়াকৈ নাযাওঁ। বাট আমি জাষ্ট এই কুৱেশ্যনটো বুজাৰ কাৰণে যে মেটামৰফিক ৰক কি হয়, তো সেইটো আমি ইয়াতে অকণমান ডিছকাশ্যন কৰিছোঁ। অ'কে, তো এতিয়া যদি আহোঁ মাৰ্বল, তো মাৰ্বল এটা কি, এটা মেটামৰফ'জড ৰক হয়। তো মাৰ্বলটো মেটামৰফ'জড হয়। গ্ৰেনাইট, অ'কে, এই যিটো গ্ৰেনাইট আছে, গ্ৰেনাইটটো আমাৰ কি মেটামৰফিক ৰক নহয়। অ'কে, তো গ্ৰেনাইটটো যেতিয়া মেটামৰফ'জড হয়, গ্ৰেনাইটটো যেতিয়া এক্সট্ৰিম আণ্ডাৰ হাই প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰত আহে, ই তেতিয়া আপোনাৰ কি হ'ব, জেনিছ বুলি আমাৰ যিটো পাথৰ আছে, শিল আছে, ছিষ্টেম আছে, সেই জেনিছ ৰক ছিষ্টেমলৈকে কনভাৰ্ট হৈ যায় গ্ৰেনাইটটো এক্সট্ৰিম হাই প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰত। তো কোৱাৰ্টজাইট, তো ই এটা আপোনাৰ কি মেটামৰফ'জড ৰক। চিষ্ট বহুত পুৰণি আৰ্কেন টাইপছ অফ ৰক্স, তো ইও আপোনাৰ মেটামৰফিক ৰক্স, ঠিক আছে? তো আমাৰ এনচাৰটো কি হ'ব, আমাৰ এনচাৰটো হ'ব গ্ৰেনাইট ইজ নট এ মেটামৰফিক ৰক। হু হেড প্ৰপাউণ্ডেড দ্য ডাইনামিকেল থিয়ৰী অফ অৰিজিন অফ দি অ'চিন টাইডছ। তো অ'চিন টাইডছবিলাকৰ বিষয়ে ডাইনামিকেল যিটো থিয়ৰী আছে, সেইটো কোনে অৰিজিনেলি প্ৰপাউণ্ড কৰিছিলে? তো সেইটো হেৰিছ আছিলে, এৰি আছিলে, উইৱেল আছিলে নে লেপ্লাছিছ আছিলে? তো লেপ্লাছিছে কি কৰিছিলে, আপোনাৰ যিটো ডাইনামিকেল থিয়ৰী অফ অৰিজিন অ'চিন টাইডছ। এতিয়া অ'চিন টাইডবিলাক কি হয়, মই বহুত চিম্পল এটা আপোনাক ডায়েগ্ৰামৰ থ্ৰুদি বুজাওঁ। এইখন আমাৰ পৃথিৱী, এইখন আমাৰ পৃথিৱী। তো ধৰক এইটো আমাৰ সূৰ্য আছে, ঠিক আছে? অলপ সৰুকৈ আঁকিছোঁ, আপুনি ইমান টেনশ্যন ল'ব নালাগে। পৃথিৱীতকৈ সূৰ্যটো বহুত ডাঙৰ হয়, বাট আমি নৰ্মেলি যেনেকৈ দেখোঁ সেনেকৈ আঁকিছোঁ। পৃথিৱীতকৈ দেখাত সৰুটো, বাট নৰ্মেলি বহুত ডাঙৰ। তো যাওক, লাগাৰ লগতে আমাৰ ইয়াতে কি আছে, আমাৰ চন্দ্ৰটো আছে, এইটো আমাৰ চন্দ্ৰ, নহয় জানো? তো কি হয়, আমাৰ এই চন্দ্ৰৰ এটা গ্ৰেভিটেশ্যনেল পুল থাকে। আপুনি ক'ব য়েছ, থাকে। আমাৰ সূৰ্যৰ এটা গ্ৰেভিটেশ্যনেল পুল থাকে, মধ্যাকৰ্ষণ শক্তি থাকে। আপুনি ক'ব নিশ্চয় থাকে। তো
তো এই মধ্যাকৰ্ষণ শক্তিৰ কাৰণে আপোনাৰ কি হয়, এই চাইডৰ যিখিনি অচিনিক ৱাটাৰ আছে এনেকুৱা ধৰণে হাই টাইড হ'ব, এইফালে আপোনাৰ হাই টাইড হ'ব, বুজি পাইছেনে? তো আমি কি ক'ম, এনেকুৱা ধৰণৰ টাইডবিলাকক স্প্ৰিং টাইড বুলি কওঁ, স্প্ৰিং টাইড, ঠিক আছে? এনেকুৱা ধৰণৰ টাইডবিলাকক স্প্ৰিং টাইড বুলি কওঁ। যেতিয়া আপোনাৰ চন্দ্ৰটো ইয়াতে নহয়, ইয়াতে থাকিব, চন্দ্ৰটো ইয়াতে থাকিলে কি এইবাৰ আপোনাৰ এইফালে টানা খাব, নহয় জানো? এইফালে টানা খাব, এইফালে আপোনাৰ হাই টাইড আহিব, নহয় জানো? তো এটা হাই টাইড আৰু এইফালে অলপ ল' টাইড থাকিব, নহয় জানো? তো এনেকুৱা হাই টাইড ল' টাইডৰ মাজত আপোনাৰ 12 ঘণ্টাৰ ডিফাৰেঞ্চ থাকে, নহয় জানো? তো এনেকুৱা ধৰণে স্প্ৰিং টাইড এইফালে গ'লে আকৌ সূৰ্যটো যদি ইয়াতে থাকে আকৌ আপোনাৰ কি হ'ব, হাই টাইড ল' টাইড থাকিব। কিন্তু চন্দ্ৰটো যদি ইয়াতে থাকে আপনার হায়ার হাই টাইড হব, ঠিক আছে? বহুত হায়ার হাই টাইড হব, এই পোর্শনটোত হায়ার হাই টাইড হয়ে যাব, ঠিক আছে? তো এনেকুৱা ধৰণে আমাৰ কি থাকে, যিটো অচিয়ানিক টাইডছ থাকে, এই যিটো টাইডছৰ যিটো ফৰ্মুলা আছিলে, এনেকুৱা ধৰণৰ ফাণ্ডামেণ্টেল ডাইনামিক্স আছিলে, এই ডাইনামিক্সখিনি কোনে দিছিলে? লেপ্লাছিয়ে দিছিলে। তো এইখিনি কথাকে বুজাব বিচাৰিছোঁ। আশা কৰোঁ টাইডছৰ বিষয়ে কিছু ব্ৰিফ আইডিয়াটো পাইছে যে সূৰ্য আৰু চন্দ্ৰক লৈ কেনেকুৱা ধৰণে আমাৰ অচিয়ানিক টাইডছবিলাক আপ ডাউন হৈ থাকে। নাও এটা বেলেগ কনচেপ্টলৈকে আহোঁ, বেলেগ কুৱেশ্যন, সেইটো যে হু ব্ৰট দি কনচেপ্ট অফ চাইকেল অফ ইৰোজন। চাইকেল অফ ইৰোজন, যিটো ইৰোজন বুলি কওঁ, যিটো ক্ষয় হোৱা পদ্ধতি আছিল, সেই চাইকেল অফ ইৰোজনটো আমাৰ কোনে আনিছিলে? ডাব্লিউ পেংক, এল চি কিং, এ উড, ডাব্লিউ এম ডেভিছ। তো এনচাৰ হ'ব ডাব্লিউ এম ডেভিছে চাইকেল অফ ইৰোজনৰ কনচেপ্টটো আনিছিলে। দ্য ইৰোজনেল ফিচাৰ্ছ ইজ, ইৰোজনেল ফিচাৰ্ছটো কি হয়? জৰ্জ, ইৰেটিক ব্লক, ল'চেছ এণ্ড হুক। এনচাৰটো জৰ্জ। এতিয়া জৰ্জ কি হয় চাওক, একদম চিম্পল। আমাৰ যেতিয়া কোনোবা এখন মাউণ্টেইন ৰেঞ্জৰ পৰা, ঠিক আছে, আমাৰ এটা এনেকুৱা ধৰণৰ জেগাৰ পৰা ইয়াৰ পৰা য'ত ৰিভাৰ ছিষ্টেম এটা আহি আছে, ঠিক আছে, এই ৰিভাৰ ছিষ্টেমটো যিমানে কণ্টিনিউৱাছলি ইফালে ইফালে গৈ থাকিব, ইয়াৰ মাজেদি গৈ থাকিব, ই কি কৰিব? আপোনাৰ শিলত খহনি খাই খাই যিটো এনৰ্মাছ প্ৰেছাৰ এণ্ড স্পীডত আহিব, তো আপোনাৰ কি ইয়াতে ইৰোজন কৰিব। তো ইৰোজন কৰি কৰি এই যিটো আপোনাৰ পাহাৰুৱা এলেকা আছে, এই পাহাৰুৱা এলেকাটোত কি কৰিব? এনেকুৱা পাহাৰ এখন আছিলে, ইয়াৰে নদীটো আহিছিলে, তো এনেকুৱা ভি শ্বেপ টাইপ হৈ নাযাব নেকি? তো আপুনি ক'ব এইফালে ওপৰত ভেলি ক্ৰিয়েট হৈ যাব, ইফালে ভেলি ক্ৰিয়েট হৈ যাব, ভেলি ক্ৰিয়েট হৈ যাব, আৰু মাজেৰে এনেকুৱা ইয়াৰে মাজেৰে এই যিটো ওখ পাহাৰ আছিল, এই ওখ পাহাৰৰ পৰা পানীখিনি গৈ 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 ইয়াতে আপোনাৰ ভেলি টাইপৰ এটা পৰ্চন ক্ৰিয়েট কৰি দিব, আৰু লগতে ইয়াতে ভি শ্বেপ এটা আপোনাৰ কি কৰিব? এটা ডেপ্থ আপোনাৰ ক্ৰিয়েট কৰিব। আপোনালোকে চিম্পলি গুগলত যদি জৰ্জ বুলি ষ্টাৰ্ট কৰে, আপোনালোকে ডাইৰেক্ট গম পাই যাব যে জৰ্জ একচুৱেলি কি হয়। মই জাষ্ট চিম্পল কনচেপ্টটো দিব বিচাৰিছোঁ। যেতিয়া আমাৰ ৰিভাৰ ছিষ্টেম এটা পাহাৰৰ মাজেদি আহে, সেই পাহাৰখন যেতিয়া ক্ষয় কৰি কৰি গাঁত এটা কৰি একদম দীঘল, একদম ভি শ্বেপ টাইপ, ডিপ ভি শ্বেপ টাইপ বনাই দিয়ে, তেতিয়া আমি কি কওঁ? জৰ্জ ক্ৰিয়েট হোৱা বুলি কওঁ, ঠিক আছে? তো এইটো কি ইৰোজনেল ফিচাৰ্ছ হয়নে নহয়? এইটো ক্ষয় যোৱা ফিচাৰ্ছ হয়নে নহয়? আপুনি ক'ব য়েছ, নিশ্চয় ক্ষয় গৈ গৈ হৈছে। এতিয়া নক'ব যে একেদিনে এনেকুৱা এনেকৈ একেদিনে নহয়, বহুত হাজাৰ হাজাৰ বছৰ একে ঠাইতে পানীটো গৈ 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 গৈ, ঠিক আছে? তো এনেকুৱাকৈ গৈ গৈ কি হৈ যায়? আপোনাৰ ইৰোজন ঘটে, ঠিক আছে? তো সেইকাৰণে ইয়াকে আমি কি কওঁ? জৰ্জ বুলি কওঁ। অ'কে, নেক্সট আহোঁ, দ্য ৰেডিকেল এপ্ৰ'চ টু জিঅ'গ্ৰাফি ইজ এ ৰিয়েকশ্যন এগেইনষ্ট। তো যিটো ৰেডিকেল এপ্ৰ'চ আছিল, সেইটো জিঅ'গ্ৰাফিৰ কোনটো এগেইনষ্টত ৰিয়েকশ্যন? ট্ৰেডিশ্যনেল জিঅ'গ্ৰাফি, ৰিজনেল জিঅ'গ্ৰাফি, নে কোৱান্টিটেটিভ জিঅ'গ্ৰাফি, নে ৱেলফেয়াৰ জিঅ'গ্ৰাফি? এনচাৰটো হ'ব কোৱান্টিটেটিভ জিঅ'গ্ৰাফি ৰিয়েকশ্যনৰ কাৰণে আমি কি ৰেডিকেল এপ্ৰ'চ টু জিঅ'গ্ৰাফি আনিছিলোঁ। অ'কে, নাও দ্য নেচাৰ অফ জিঅ'গ্ৰাফি ইজ এ বুক ৰিটেন বাই, নেচাৰ অফ জিঅ'গ্ৰাফিখন কোনে লিখিছিলে? গ্ৰিফিন টেইলাৰ, ইমানুৱেল কাণ্ট, ৰিচাৰ্ড হাৰ্টছাম, নে ডেভিড হাৰ্টবি? তো এনচাৰ হ'ব ৰিচাৰ্ড হাৰ্টছাম এণ্ড জিঅ'গ্ৰাফাৰ, ঠিক আছে? তো তেওঁ কি লিখিছিলে? দ্য নেচাৰ অফ জিঅ'গ্ৰাফি নামৰ কিতাপখন লিখিছিলে। ইন এ ক্লাইমেট গ্ৰাফ টেম্পাৰেচাৰ ইজ ৰিপ্ৰেজেণ্টেড বাই, বহুত চিম্পল কুৱেশ্যন হৈছে। ক্লাইমেট গ্ৰাফ এখন যদি আঁকিবলৈ হয়, ক্লাইমেটৰ গ্ৰাফ এখনত আমি যিটো টেম্পাৰেচাৰ আছে, টেম্পাৰেচাৰক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম? এটা লাইন গ্ৰাফেৰে, ছেমি লং পেৰাগ্ৰাফ, নে চিম্পল বাৰ্ছ, নে পাই গ্ৰাফ? চিম্পল কথা, এখন গ্ৰাফ যদি আকৌ আমি টেম্পাৰেচাৰক লাইন গ্ৰাফেৰে বুজাম, ঠিক আছে? লাইনেৰে বুজাম, টেম্পাৰেচাৰটো হাই ল' লাইনেৰে বুজাম, নহয় জানো? তো এই লাইন গ্ৰাফেৰে। দ্য ষ্টাডি অফ কালচাৰেল এণ্ড লেণ্ডস্কেপ ইন জিঅ'গ্ৰাফি ৱাজ কণ্ট্ৰিবিউটেড বাই, যিটো কালচাৰেল লেণ্ডস্কেপ আছে জিঅ'গ্ৰাফিৰ, সেইটো কাৰ দ্বাৰা কণ্ট্ৰিবিউট কৰা হৈছিলে? চি ডাৰউইন, আৰ হাৰ্টছন, নে চি ছোৱাৰ, নে এইচ বেৰ? তো এনচাৰ হ'ব চি ছোৱাৰৰ দ্বাৰা আপোনাৰ কি কৰা হৈছে? যিটো কালচাৰেল লেণ্ডস্কেপ আছে ইন জিঅ'গ্ৰাফিত, সেই বস্তুটো ষ্টাডি কৰিব ষ্টাৰ্ট কৰা হৈছিল। হু এডভকেট দি কনচেপ্ট অফ এনভাইৰমেণ্টেল ডিটাৰমিনিজিম? এনভাইৰমেণ্টেল ডিটাৰমিনিজিম কনচেপ্টটো কোনে এডভকেট কৰিছিল? ইমানুৱেল কাণ্টে,
বাইডেল ডি লেপ্লাছি নে ফ্ৰিডৰিচ ৰাফজেল নে এৰাষ্টষ্টেনিছ তো কি হ'ব এনচাৰটো ফিডেল ডি লেপ্লাছি তো এনেকুৱা ধৰণৰ যিটো ডাইৰেক্ট কুৱেশ্যন আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ মেইনলি আমাৰ যিবিলাক SSC এক্সপিৰিয়েঞ্চ আছে SSC কাৰণে খুবেই ইম্পৰ্টেণ্ট এণ্ড দেন আমাৰ যিবিলাক ডিপাৰ্টমেণ্টেল এক্সাম আছে ডিপাৰ্টমেণ্টেল এক্সাম হয় এই ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ কনচেপচুৱেল নহয় ডাইৰেক্ট কুৱেশ্যন ঠিক আছে ডাইৰেক্ট ষ্টেটিকৰ পৰা ই জীৱনত চেঞ্জ নোহোৱা বস্তুৰ পৰা আপোনাৰ কি হৈছে কুৱেশ্যন এটা কাটি দিছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ডিপাৰ্টমেণ্টেল এণ্ড SSC কাৰণে বহুত ইম্পৰ্টেণ্ট অ'কে তো বহুত ভালকৈ চাই ল'ব মনত ৰাখি ল'ব ঠিক আছে দ্য কম্পাউণ্ড পিৰামিড ডায়েগ্ৰাম ইজ তো কম্পাউণ্ড পিৰামিড ডায়েগ্ৰামটো কি cartogram, one dimensional diagram, two dimensional diagram, three dimensional diagram, actually one dimensional diagram. Okay, now the name related to paleomagnetism is J.S. Harry Hess, Valentine and Moose and Diaz and Holden. To answer about Harry Hess or logot jorito paleomagnetism concept too. The earliest known map was made by to jikhon ekdom purani map ase purani map kon kone banaisile Samouraïens, Eratosthenes, Ptolemy, Aristotle. Answer about Samouraïens or map krikom. The hydrological action is associated with hydrological action to कार लोगों associated to chemical, biological, anthropogenic ने physical. तो answer about chemical weathering. Chemical weathering हुआ माने erosion और कथा कोई actually okay. The plateau which are partly or fully surrounded by mountains are known as Piedmont plateaus. Continental plateaus, structural plateaus, intermountain plateaus. Answer for intermountal plateaus. तो intermountal plateau মানে বুজি পায় না আপোনালোকে কি হয় তো প্লেটু মানে কি জানে সিম্পল বস্তু আপোনাৰ পাহাৰৰ নিচিনা উঠা বাট পাহাৰৰ নিচিনা জোঙা নহয় ওপৰৰ সাইডটো ফ্ল্যাট তো এনেকুৱা ধৰণৰ যিবিলাক আপলিটেড টেবল টপ বুলি কয় টেবল টপ এটো কাৰণে কয় যে ইহঁতৰ সাৰফেসটো ওপৰৰ সাৰফেসটো একদম প্লেইন তো ইয়াক আমি প্লেটু বুলি কওঁ নৰমালি দেখাত পাহাৰৰ নিচিনাই সাইডৰ পৰা চাই দেখিব পাহাৰৰ নিচিনা লাগে ই নৰ্মেল মাটিৰ পৰা বহুত ওপৰলৈকে আপলিফটেড ঠিক আছে তো আপলিফমেণ্ট থকাৰ কাৰণে আমি ওপৰৰখিনি একদম কিন্তু ওপৰৰখিনি আমাৰ নৰ্মেল কেনেকুৱা আমাৰ নৰ্মেল এনেকুৱা বাট ই কি থাকে ফ্লেট তো ইয়াক আমি প্লেটিউ বুলি কওঁ যেনে আমাৰ ডেক্কান প্লেটিউ লাভা লগ হৈ ডেক্কান প্লেটিউটো ক্ৰিয়েট হৈছে গোটেই পেনিনচুলাৰ ৰিজিয়নত আমাৰ ঠিক আছে ডেক্কান প্লেটিউটো এতিয়া যিটো ইণ্টাৰমণ্টেল প্লেটিউ আছে ইণ্টাৰমণ্টেল প্লেটিউ মানে আমাৰ যেনেকৈ টিবেটান প্লেটিউখন আছে টিবেটত এই টিবেটৰ যিটো প্লেটিউ আছে টিবেটান প্লেটিউটো কি ইণ্টাৰমণ্টেল প্লেটিউ কিহৰ কাৰণে কাৰণ টিবেটখন যিটো প্লেটিউ ঠিক আছে টিবেটৰ মতে এলিভেশ্যনটো অলমষ্ট 4000 মিটাৰ তো ৱৰ্ল্ডৰ ৰুফটপ বুলি কোৱা হয় ৱৰ্ল্ডৰ ৰুফটপ মানে ৱৰ্ল্ডৰ সবতছে ওখ জাগা য'ত মানুহ থাকিব পাৰে সেইটো হৈছে টিবেট তো সেইকাৰণে ৱৰ্ল্ডৰ ৰুফটপ বুলি কোৱা হয় টিবেটক 4000 মিটাৰ ওপৰত আছে ঠিক আছে তো আমি য'ত আছো আমাতকে 4000 মিটাৰ হ'ব 4 কিলোমিটাৰ ওপৰত আছে মানে তো ৰুফটপ অফ ৱৰ্ল্ড বুলি কোৱা হয় ওকে তো নাও এটা কথাটো হ'ল এই যেটো প্লেটিউ আছে এই প্লেটিউটো যেহেতু চাৰিওফালে মাউণ্টেইন ৰেঞ্জ আছে সব চাৰিওফালে মাউণ্টেইন ৰেঞ্জ তো সবফালে মাউণ্টেইন আছে আৰু সবফালে মাউণ্টেইনৰ মাজতে হঠাতে এনেকা আপলিফটেড টেবল টপ প্লেটিউ এটা ওলাই আহিছে টেবল টপ প্লেটফৰ্মছ এটা ওলাই আহিছে তো এইটো প্লেটিউ বুজায় তো এনেকুৱা ধৰণৰ প্লেটিউবিলাকক আমাৰ কি বুলি কয় ইণ্টাৰমণ্টেইন প্লেটিউ বুলি কোৱা হয় সেইটোকে আপোনাক বুজাব বিচাৰিছে তো পিডমণ্ট প্লেটিউ আছে কণ্টিনেণ্টেল প্লেটিউ কোনবিলাক কণ্টিনেণ্টেল প্লেটিউ হৈছে আপোনাৰ ধৰ অচিনৰ পৰা আপোনাৰ প্লেটিউ এটা ওলাই আহিছে বা অচিন আৰু কণ্টিনেণ্টৰ ভিতৰত ওলাই আহিছে তো তেনেকুৱা ধৰণৰ কণ্টিনেণ্টবিলাক প্লেটিউবিলাকক কণ্টিনেণ্টেল প্লেটিউ বুলি কোৱা হয় ওকে নেক্সট নাও দ্য প্লেটিউজ which are raised abruptly from the lowlands or from the sea is known as আমি already কলো হেতুক আমি কি continental plateau বুলি কওঁ ঠিক আছে আমি continental plateau বুলি কওঁ okay now the movement of water away from the shore as tide falls is named as now কি কৈছে মুভমেন্ট অফ ওয়াটার এটা ওশিনিক ওয়াটাৰৰ মুভমেন্ট চলি আছে আমাৰ কি আমি দেখিছো সাগৰৰ পাৰত এই ঢৌ আহে এই ঢৌ গুচি যায় এই ঢৌ আহে এই ঢৌ গুচি যায় তো এই যে ঢৌ আহে আৰু ঢৌটো যেতিয়া বহুত মিনিমাম লেভেলত কমি যায় বহুত দূৰলৈকে কমি গুচি যায় এনেকুৱা ফেনোমেনন যদি হয় কেতিয়াবা নৰ্মেল যেটো আমাৰ মুভমেন্ট সি মুভমেন্ট হৈ থাকে সেই মুভমেন্টতকৈ যদি লাগাতকৈ বেছি যেটো লো টাইড আছিল সেই টাইডটো কি কৰিছে বহুত দূৰলৈকে আপোনাৰ ফল হৈ গৈছে টাইডটো বহুত দূৰলৈকে গুচি গৈছে নৰ্মেলতকৈ বহুত দূৰলৈকে তো তেনেকুৱা টাইডবিলাকক কি বুলি কওঁ ইপ টাইড বুলি কওঁ ওকে তো তেনেকুৱা ধৰণৰ আমি বেলেগবিলাকক কি বুলি কওঁ ইপ টাইড বুলি কওঁ The atmospheric layer part of the heterosphere তো হেটেৰোস্ফিয়াৰৰ কোনটো
আপোনাৰ ইয়াৰে পাৰ্ট ট্ৰপোস্ফিয়াৰ, মেছোস্ফিয়াৰ, আয়নোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ। তো এনচাৰটো বহুত চিম্পল, আয়নোস্ফিয়াৰটো হেটেৰোস্ফিয়াৰৰ এটা কি হয় তাৰে ভিতৰত থাকে পাৰ্ট হয়। অ'কে, তো টাইডেল হিপন'চিছ টাইডেল হাইপোথেচিছ ৱাজ ফৰ্মুলেটেড বাই, তো টাইডেল হাইপোথেচিছটো কোনে হেৰি কৰিছিলে? কাণ্ট, লেপ্লাছি, নিউটন, জিন্স এণ্ড জেফ্ৰি। এনচাৰ হ'ব জিন্স এণ্ড জেফ্ৰিয়ে টাইডেল হাইপোথেচিছটো ইনভেণ্ট কৰিছিলে। Which one of the following zones of atmosphere contains mother pearl clouds? Okay, তো যিটো মাদাৰ পাৰ্ল ক্লাউডছ আছে আপোনালোকে দেখি বহুত ইণ্টাৰেষ্ট পাব। যিটো মাদাৰ পাৰ্ল ক্লাউডছ আছে ইয়াক আমি মাদাৰ পাৰ্ল ক্লাউডছক আমি কি বুলি কওঁ জানেনে? আমি কওঁ পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউড বুলি কওঁ। তো আপোনালোকে মোক এই নামটো চাই তলৰ কোনটো অপশ্যন হ'ব আপোনালোকে নিশ্চয় ক'ব পাৰিব। এনচাৰটো নোচোৱাকৈ আপুনি ক'ব পাৰিব যে মাদাৰ পাৰ্ল ক্লাউডছক আমি কি বুলি কওঁ? পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউড বুলি কওঁ। ৱেন হোৱাট ইজ পোলাৰ ষ্ট্ৰেটোস্ফেৰিক? পোলাৰ মিনছ মনত ৰাখিব ই পোলাৰ ৰিজন, চাব পোলাৰ ৰিজন যিটো আছে 66.5 ডিগ্ৰী, সেই ৰিজনটোৰ ওপৰত বা তাৰে আশে পাশে সেইখিনি ৰিজনত আপোনাৰ কি হয়? আপোনাৰ এই ষ্ট্ৰেটোস্ফেৰিক ক্লাউডবিলাক আমি দেখা পোৱা যায়, মাদাৰ পাৰ্ল ক্লাউডবিলাক। এতিয়া হোৱাই দিজ আৰ কল মাদাৰ পাৰ্ল? তো আপোনালোকে যেতিয়া দেখিব আপোনালোকে দেখি ক'ব যে আমাৰ ইয়াতো যদি হ'লহেঁতেন, এবাৰ যদি মই দেখিলোহেঁতেন। তো যিটো ক্লাউড ছিষ্টেম থাকে এই ক্লাউড ছিষ্টেমটো ক'ত? আমাৰ ষ্ট্ৰেটোস্ফিয়াৰত দেখা পায়। আৰু ষ্ট্ৰেটোস্ফিয়াৰত ইমান ধুনীয়া কালাৰিং ক্লাউডছ হয়। তো মই আপোনাক দেখাই আছোঁ, 1 মিনিট ৱেইট কৰক, মই আপোনাক দেখাই আছোঁ, বহুত মজা পাব আপুনি দেখি। তো আগৰ আপোনালোকে পিকচাৰটো দেখি আছে, এই যিটো ফৰ্মেশ্যন দেখিছে ক্লাউডৰ, এই যিটো ফৰ্মেশ্যন আপোনালোকে দেখি আছে, এই যিটো ফৰ্মেশ্যন হয়, দিছ ফৰ্মেশ্যন ইজ মাদাৰ পাৰ্ল ক্লাউডছ। তো এনেকুৱাতে পাৰ্লৰ নিচিনা সাতৰঙী কালাৰ এটা হয় আপোনাৰ যেতিয়া আকাশত এনেকৈ ঘূৰি থাকিব সাতৰঙীন মেঘবিলাক, তো দেখি কিমান ভাল লাগিব নিশ্চয়। তো সেইকাৰণে ইয়াক কি নাম দিছে? মাদাৰ পাৰ্ল ক্লাউডছ নাম দিছে। অ'কে, তো ইয়াকে আমি কি বুলি কওঁ? পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউডছ বুলি জানো। অ'কে, ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব, বহুত চিম্পল কনচেপ্ট হয়, মনত ৰাখিব। অ'কে, তো আহোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। তো এইটো এনচাৰটো কি হ'ব? ষ্ট্ৰেটোস্ফেয়াৰ। অ'কে, তো নেক্সট আহোঁ। Which nature region is known as the land of big games? বহুত চিম্পল কুৱেশ্যন, বহুত বাৰ আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যন। সাভানা ৰিজন, চিম্পল। সাভানা ৰিজন ইজ এ লেণ্ড অফ বিগ গেমছ বুলি কোৱা হয়। ডাঙৰ এটা ডেজাৰ্ট এৰিয়া লেণ্ড, ঠিক আছে, সাভানা লেণ্ড। তো লেণ্ড অফ বিগ গেমছ ইজ সাভানা ৰিজন। Which of the following winds are known as anti-trade winds? তো anti-trade winds বিলাক কি হয়? anti-trade winds কোনটো হয়? চিনচুক, সাইক্লোনছ, টাইফুনছ এণ্ড ৱেষ্টাৰ্লিজ। তো চিম্পল এনচাৰ, সাইক্লোন, টাইফুন একেই বস্তু, চিনচুকটো হ'বই নোৱাৰে, দেন ৱেষ্টাৰ্লিজ। তো এটা অপশ্যন আছে ৱেষ্টাৰ্লিজ। দেন হোৱাট ইজ ৱেষ্টাৰ্লিজ? তো আমি অলৰেডি আমি যেতিয়া ক্লাছটো আৰম্ভ কৰিছিলোঁ তেতিয়া আমি আমাৰ হেৰি ডায়েগ্ৰাম আঁকিছিলোঁ নহয় জানো? পৃথিৱীৰ ডায়েগ্ৰাম আঁকিছিলোঁ। এইডাল আমাৰ বিষুৱ ৰেখা, এইডাল আমাৰ ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ, ছাবপোলাৰ বেল্ট, দেন পোলাৰ বেল্ট। অ'কে, তো কথাটো কি হয় এতিয়া? এই যিটো ছাবপোলাৰ বেল্ট আছে, এতিয়া এইফালৰ পৰা অহা যিখিনি আমাৰ হেৰি আছে, তো কি হয়? এই যিটো এইফালে আহিব আমাৰ ট্ৰেড উইণ্ডছবিলাক থাকিব নহয় জানো? এইবিলাক আমাৰ ট্ৰেড উইণ্ডছবিলাক থাকিব। তো ৱেষ্টাৰ্লিজবিলাকে কি হয়? ইয়াৰে বিপৰীত ফালে ঘূৰে, ঠিক আছে। তো এণ্টি ট্ৰেড উইণ্ডছ বুলি কোৱা হয়। ৱেষ্টাৰ্লিজটো আমাৰ ছাবপোলাৰ ৰিজনত হেৰি হয়। তো আমাৰ এইটো ট্ৰপিকেল এৰিয়া, এইটো ছাবপোলাৰ এৰিয়া। তো এইখিনি জেগাত আমাৰ কি ৱেষ্টাৰ্লিজবিলাক ষ্টাৰ্ট হয়। তো সেইকাৰণে আপোনাৰ কি কৰা হয়? ৱেষ্টাৰ্লিজবিলাক এণ্টি ট্ৰেড উইণ্ডছ বুলি কোৱা হয়, ঠিক আছে। দিশটো বিপৰীত মানে সেইকাৰণে ৱেষ্টাৰ্লিজ, আৰু তাক আমি ৱেষ্টাৰ্লিজ বুলি কওঁ। আৰু এই ট্ৰপিকেল এৰিয়াত হোৱাখিনি কি বুলি কওঁ? ট্ৰেড উইণ্ডছ বুলি কওঁ। কিয় ট্ৰেড উইণ্ডছ বুলি কওঁ? আগৰ নাবিকসকলে এই ট্ৰেড উইণ্ডছৰ সহায় লৈয়ে কি কৰিছিলে? এটা কণ্টিনেণ্টৰ পৰা নেক্সট কণ্টিনেণ্টলৈকে যাতায়াত কৰিছিলে, ট্ৰেডিং কৰিছিলে। যেতিয়া ডাঙৰ ডাঙৰ মেচিন নাছিলে তেতিয়া আমাৰ কি আছিলে? এই ডাঙৰ শ্বিপবিলাক যিবিলাক আছিলে অকল কি আপোনাৰ হাৱাৰ হেৰিটো লৈ কিনে আগবাঢ়ি যোৱা আছিলে। তো সেইকাৰণে আপোনাৰ ট্ৰেড উইণ্ডছ বুলি কোৱা হয়। তো কি হ'ব? ৱেষ্টাৰ্লিজ। দ্য স্পীড অফ ৰোটেশ্যন অফ আৰ্থ ইজ দি হাইয়েষ্ট। তো ৰোটেশ্যন, স্পীডৰ আৰ্থৰ যিটো ৰোটেশ্যন আছে, স্পীড ক'ত হয়? along the equator, at the poles, along the tropic of cancer, along the arctic circle. তো যিটো স্পীড অফ ৰোটেশ্যন আছে, স্পীড অফ ৰোটেশ্যন যিটো আৰ্থৰ স্পীড অফ ৰোটেশ্যন আছে, আটাইতকৈ বেছি ক'ত হ'ব? নিশ্চয় য'ত চেণ্টাৰ পইণ্ট থাকিব। চেণ্টাৰ পইণ্ট ক'ত আছে? আমাৰ ইকুৱেটৰত আছে, ইকুৱেটৰটো মিডিল হয়। তো এলং দি ইকুৱেটৰ আটাইতকৈ হাইয়েষ্ট হ'ব স্পীড অফ ৰোটেশ্যনটো। অ'কে,
হুইচ ওৱান ইজ দি ফলোয়িং ৱাৰ্ম অ'চিন কাৰেণ্ট, তলৰ কোনটো ৱাৰ্ম অ'চিন কাৰেণ্ট হয়, এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট। ৱাৰ্ম অ'চিন কাৰেণ্ট কেনেৰি, লেব্ৰাডৰ, গাল্ফ ষ্ট্ৰীম, কুৰিল। তো এনচাৰ হ'ব গাল্ফ ষ্ট্ৰীমটো আপোনাৰ ৱাৰ্ম অ'চিন কাৰেণ্ট হয়। বাকী সকলোবিলাক কেনেৰি, লেব্ৰাডৰ, কুৰিল এই সকলোবিলাক কি কোল্ড ৱাটাৰ। অ'কে, হোৱাট ডু মিন বাই এন এটল? নাও এটল কি হয়? এটল ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ অফ মালদ্বীপ। অ'কে, মালদ্বীপৰ মেক্সিমাম হেৰিবিলাক আছে চব আটল। আটল মেইন কৰিল ৰিফছবিলাক যিবিলাক আছে, কৰিল ৰিফছ মানে পিকচাৰটো দেখিলে ভাল পাব আপোনালোকে। মানে কি হয়, আপোনাৰ এই চাৰিওফালে কৰিল ৰিফছ আছে আৰু মাজত কি আছে, মাজত আপোনাৰ অচিয়ান আছে। আৰু আগতে এনেকুৱা আছিলে কিছুমান মাজতো থকা আছিলে, মাজত কি হৈছে ছাবমাৰ্জ হৈ গৈছে ভিতৰত, এতিয়া ভিতৰত ছাবমাৰ্জ হৈ ইয়াতে বাউণ্ডেৰীত কৰিল ৰিফছবিলাক আহি গৈছে। ঠিক আছে, তো এনেকুৱা ধৰণৰ যিটো হেৰি আছে, তো এনেকুৱা ধৰণৰবিলাক আটল বুলি কোৱা হয়। তো আপোনালোকক পিকচাৰ দেখিলে আপোনালোকে গম পাব, আপুনি কাইণ্ডলি আটল বুলি এবাৰ গুগলত চাৰ্চ কৰক। চাৰ্চ কৰিলে আপুনি দেখিব বঢ়িয়া বঢ়িয়া পিকচাৰ, তেতিয়া গম পাব যে আচ্ছা মাজত কিবা এটা ষ্ট্ৰাকচাৰ আছিলে, বাট ইভেঞ্চুৱেলি টাইম গৈ থাকোঁতে কি হৈছে, মাজৰ যিটো ষ্ট্ৰাকচাৰ আছিলে সেইটো পানীত ডুবি গৈছে, আৰু ডুবি গৈ ছাইডৰ গোটেই বস্তুখিনি ৰৈ গৈছে, অকল মাজৰ বস্তুটো নাই। তো সেইটোক আমি অটল বুলি কওঁ। তো অটলটো কি হয়, এ টাইপ অফ কৰিল ৰিফছ হয়। অ'কে, এটা অটলটো আমি কি হয়, টাইপ অফ কৰিল ৰিফছ হয়। তো কৰিল ৰিফছটো বহুত ইম্পৰ্টেণ্ট হয়, তো এইটো চাই ল'ব। অ'কে, নেক্সট, দ্য প্ৰগ্ৰেছিভ ৱেভ থিয়ৰী অফ টাইডছ ৱাজ propounded by, দ্য প্ৰগ্ৰেছিভ ৱেভ থিয়ৰী অফ টাইডছটো কোনে কৰিছিলে? প্ৰগ্ৰেছিভ টাইড থিয়ৰীটো নিউটন, হেৰিছ, ডাৰউইন, উইলিয়াম ওৱেৱেল। তো এনচাৰ হ'ব উইলিয়াম ওৱেৱেলে আপোনাৰ কি কৰিছিলে? প্ৰগ্ৰেছিভ ৱেভ থিয়ৰীটো দিছিলে। দ্য প্ৰিন্সিপাল কজ অফ এবচেঞ্চ অফ কৰিল ৰিফছ অন দ্য ৱেষ্টাৰ্ণ কোষ্ট অফ দি কণ্টিনেণ্ট ইজ, তো আমাৰ কি কৈছে, যিটো আমাৰ কৰিল ৰিফছ আছে, কৰিল ৰিফছবিলাক ৱেষ্টাৰ্ণ কোষ্টত কিয় নাই কণ্টিনেণ্টবিলাকৰ? তো ৱেষ্টাৰ্ণ কণ্টিনেণ্টবিলাকৰ ৱেষ্টাৰ্ণ ছাইডত নাই, কিন্তু ইষ্টাৰ্ণ ছাইডত আছে। কেছটো কি? তো আপৱেলিং অফ দি কোল্ড ৱাটাৰ, ৱাৰ্ম ৱাটাৰ, কনভাৰ্জেঞ্চ অন অন অফ দিছ। তো মেইনলি আপৱেলিং অফ কোল্ড ৱাটাৰ। ঠিক আছে, আপৱেলিং অফ কোল্ড ৱাটাৰৰ কাৰণে কি হৈছে, কৰিল ৰিফছবিলাকে আপোনাৰ কি হয়, ইষ্টাৰ্ণ ছাইডত থাকে, ৱেষ্টাৰ্ণ ছাইডত নাথাকে। তো এইটো ডাঙৰ কনচেপ্ট হয়, এইটো আপুনি বুজিব লাগিলে জিঅ'গ্ৰাফীৰ ফাণ্ডামেণ্টেলখিনি জানিব লাগিব, এণ্ড কৰিল ৰিফছবিলাক কি হয় সেই বস্তুটো আপুনি জানিব লাগিব। অ'কে, নাও দ্য টাৰ্ম লেটিটিউড এণ্ড লংগিটিউড কইন্ড বাই, লংগিটিউড আৰু লেটিটিউড নামটো কোনে আনিছিলে? হোমাৰ, প্লেটো, থেলছ নে হিপ্পাৰ্কাছে আনিছিলে? তো এনচাৰ হ'ব হিপ্পাৰ্কাছে আনিছিলে আপোনাৰ লংগিটিউড লেটিটিউড নামটো। তো মেটৰলজিকা was written by, মেটৰলজিকাখন কোনে লিখিছে? এৰিষ্টটল, প্লেটো, হেলি, WM ডেভিছ লিখিছিলে। মেটৰলজিকাখন কোনে লিখিছে? এৰিষ্টটলে লিখিছিলে। অ'কে, now which one of the following landform is not associated with glaciation? তলৰ কোনটো লেণ্ডফৰ্ম গ্লেচিয়েশ্যনৰ লগত জড়িত নহয়? হেংগিং ভেলি, মৰিনছ, আইজেলবাৰ্গ, ড্ৰামলিন। তো এনচাৰ হ'ব আইজেলবাৰ্গটো কি হয় আপোনাৰ গ্লেচিয়েশ্যনৰ লগত নহয়। গ্লেচিয়েশ্যন মানে কি? য'ত বৰফৰ বেড থাকে, অ'কে, আইচ বেড। ঠিক আছে, গ্লেচিয়েশ্যন মানে যেনে এণ্টাৰ্কটিক ৰিজিয়নত, আৰ্কটিক ৰিজিয়নত। ঠিক আছে, তো কি আছে আমাৰ গ্লেচিয়েশ্যনছ আছে। অ'কে, now which of the following landform is different from the other three of the basic, okay, which of the following landform is different from the other three on the basis of mode of origin? তো তলৰ কোনটো mode of originৰ লগত ডিফাৰেণ্ট হয়? অৰজেনিটো ডিফাৰেণ্ট হয়, মানে অৰজেনিটো ডিফাৰেণ্ট হয় মানে ফল্ট, এণ্টিক্লাইন, নেপছ নে ৰিফ ভেলি? চিম্পল ৰিফ ভেলি। তো আমাৰ যিটো ৰিফ্ট ফল্ড আছে, ফল্ড মাউণ্টেইন, ফল্ডৰ লগতে আমাৰ জড়িত এণ্টিক্লাইনটো হোৱাৰ পাছত আকৌ আমাৰ জড়িত নেপলছ। তো এইটো আমাৰ ছেইম অৰজেনি। ঠিক আছে, বাট ৰিফ ভেলিটো কি আপোনাৰ পৃথিৱীখন মানে কি য'ত ফাট মেলে কিবা হয়, ৰিফ্ট হয়। তো এনেকুৱা ধৰণৰ বস্তুটো ৰিফ ভেলি কয়। তো ৰিফ ভেলিটো আপোনাৰ মাউণ্টেইন কি বুলি কয়, মাউণ্টেইন ক্ৰিয়েশ্যনৰ লগত কোনো সম্পৰ্ক নাই। অ'কে, হুইচ উইণ্ড গ্যাপ ইজ ৰিলেটেড টু, উইণ্ড গ্যাপ ইজ ৰিলেটেড টু গ্লেচিয়েশ্যন ইৰোজন, উইণ্ড ইৰোজন, আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ ইৰোজন, ৰিভাৰ ইৰোজন। এনচাৰ হ'ব ৰিভাৰ ইৰোজনটোক আমি কি বুলি কওঁ? উইণ্ড গ্যাপ বুলি কওঁ। তো কেকটাই ইজ এছ'চিয়েটেড উইথ, তো কেকটাইটো কি? কেকটাইটো জানে আপুনি কি হয়, হেভি ৰেইনফলত হয় নেকি? নহয়। তাৰপাছত কনিফাৰাছ ফৰেষ্ট হয় নেকি? ডেজাৰ্টৰ লগত জড়িত নেকি? গ্ৰাছলেণ্ডৰ লগত জড়িত নেকি? আপুনি ক'ব য়েছ, ডেজাৰ্টৰ লগত জড়িত। ভাই কেকটাছবিলাক কি ডেজাৰ্টত জড়িত হয়, য'ত পানীৰ পৰিমাণ কম লাগে। অ'কে, হুইচ অফ দি ফলোইং ইজ নট এন এক্সাম্পল অফ কোল্ড ৰিঞ্চ? কোনটো কোল্ড ৰিন নহয়? তো মিষ্ট্ৰেল, চিৰকো, বৰা এণ্ড পেম্পেৰো।
চাওক মিষ্ট্ৰেলটো আমি কোল্ড আৰু ড্ৰাই উইণ্ড বুলি কৈছিলোঁ অলৰেডি, সেইটোতো হ'বই নোৱাৰে। বৰাটো আপোনাৰ নহয় আৰু পেম্পেৰো আপোনাৰ কোল্ড হয়। অ'কে, তো গতিকে যিটো চিৰকো আছে, চিৰকোটো আমাৰ ক'ত হয়? মেডিটেৰেনিয়ান চিৰ পৰা আপোনাৰ এই যিটো কি ৰিজন আছে, য়েছ, মেডিটেৰেনিয়ান চি ৰিজনৰ পৰা আপোনাৰ যিটো অ'কে, যিটো চাউদাৰ্ণ যিখিনি আপোনাৰ ইটালী যিবিলাক আছে মেডিটেৰেনিয়ান চিৰ, তো সেই মেডিটেৰেনিয়ান চিৰ পৰা আপোনাৰ সেইটো ছাইডৰ পৰা আপোনাৰ এইফালে গুচি যায়। ঠিক আছে, তো সেইটো আপোনাৰ কি হট ৱাটাৰ স্প্ৰিং হয়, কাৰণ এইটো ক'ৰ পৰা আহে? আপোনাৰ ডেজাৰ্টৰ পৰা আহে। আপোনাৰ এৰাবিয়ান ডেজাৰ্টবিলাক আছে নহয়, তো এৰাবিয়ান ডেজাৰ্টৰ পৰা আপোনাৰ এইফালে কি হৈ যায়, আফ্ৰিকান ডেজাৰ্টৰ পৰা কি হৈ যায় এইফালে আপোনাৰ মেডিটেৰেনিয়ান চিটো যিটো হাৱাটো আছে, ঠিক আছে, যিটো উইণ্ড আছে, সেই উইণ্ডটো আপোনাৰ কি হৈ যায়, ঘূৰি যায়, আৰু সেইটোক আমি চিৰকো। অ'কে, তো চিৰকো উইণ্ডটো কি হয় আপোনাৰ হট উইণ্ডছ হয়। নাও দ্য টাৰ্ম বায়'স্ফিয়াৰ ৱাজ ফাৰ্ষ্ট ইউজ বাই, তো বায়'স্ফিয়াৰ নামটো কোনে প্ৰথম ইউজ কৰিছিলে? তো হাটচিনছন নে এডৱাৰ্ড চিয়েছ, ওডাম নে নান অফ দিছ? তো এনচাৰ হ'ব এডৱাৰ্ড চিয়েছে কি কৰিছিলে, বায়'স্ফিয়াৰ নামটো ইউজ কৰিছিল। অ'কে, নেক্সট আহোঁ। The name hurricane is given to tropical cyclone in North Pacific Ocean, North Atlantic Ocean, Australia, Bay of Bengal. Answer হ'ব North Atlantic Ocean আমি হাৰিকেন বুলি কওঁ। আমাৰ যিটো চাইক্লন আছে, আমাৰ ইণ্ডিয়াত চাইক্লন বুলি কয়, বাংলাদেশ চাইক্লন, তাৰপিছত ইণ্ডোনেছিয়াৰ ইফালে বেলেগ নাম, অষ্ট্ৰেলিয়াৰ ফালে বেলেগ নাম, নৰ্থ আমেৰিকাৰ ফালে বেলেগ নাম, চাইনাই বেলেগকৈ মাতে। তো আল্টিমেটলি কি যিটো ট্ৰপিকেল চাইক্লন আছে, যিটো আমি চাইক্লন বুলিয়ে কওঁ, ঠিক আছে, আমফান, ফানি, কিবা কিবি বহুত ধৰণৰ চাইক্লন আছে। তো আমাৰ যিটো চাইক্লন হয়, আমাৰ অকল ইণ্ডিয়ান অচিনত বা এৰাবিয়ান অচিনতে হয় নেকি? নহয়, আপোনাৰ সেইটো কি আটলাণ্টিক অচিন, পেচিফিক অচিন, এই সকলোবিলাকতে হ'ব। তো জেগাই সকলোবিলাকৰ নামটো বেলেগ বেলেগ ধৰণে আপোনাৰ প্ৰকাশ পায়। ঠিক আছে, তো যিটো হাৰিকেন নাম দিছে, একচুৱেলি সেইটো ট্ৰপিকেল চাইক্লনেই হয়, বাট সেইটোক আপোনাৰ নৰ্থ যিটো এটলাণ্টিক অচিন আছে, নৰ্থ এটলাণ্টিক অচিনত মানে আমেৰিকাৰ ছাইডত, মেক্সিকান ছাইডত, তো আপোনাক কি কয়, সেইটোক হাৰিকেন বুলি কয়। অ'কে, দ্য জেৰ'ফেটিক নেচাৰ ভেজিটেশ্যন ইজ ফৰ্ম। তো জেৰ'ফেটিক নেচাৰ কি হয়? জেৰ'ফেটিক নেচাৰটো ক'ত দেখা পাই যায়? তো জেৰ'ফেটিক নেচাৰ ইকুৱেটৰিয়েল ৰিজনত হয়, মনচুন ৰিজনত হয়, চাহাৰা ৰিজনত হয়, নে টুন্দ্ৰা ৰিজনত হয়? তো জেৰ'ফেটিক আমাৰ যিটো আছে জেৰ'ফেটিক, সেইটো হয় কি একচুৱেলি? অ'কে, তো জেৰ'ফেটিক যদি আমি জানিব লগা হয়, তো যিবিলাক আমাৰ ভেজিটেশ্যন, যিবিলাক প্লাণ্টছ আছে, যিবিলাক প্লাণ্ট কি আপোনাৰ কম পানীটো, অ'কে, যিবিলাক কম পানীটো আপোনাৰ কি হৈ যায়, বসবাস কৰি থাকিব পাৰে, বা তেওঁলোকে বা সেই প্লাণ্টবিলাকে কি কৰে, আপোনাৰ পানী কিছুমান বচাই ৰাখে। ঠিক আছে, বচাই ৰাখি ফাৰ্ডাৰ ইউজৰ কাৰণে আপোনাৰ কি কৰে, মানে পানী যাতে কম থাকিলেও ছাৰ্ভাইভ কৰি থাকিব পাৰে নেচাৰৰ লগত। ঠিক আছে, তো তেনেকুৱা ধৰণৰ যিবিলাক প্লাণ্ট আছে, সেইবিলাকক আমি কি বুলি কওঁ, জেৰ'ফেটিক প্লাণ্টছ বুলি কওঁ। তো এই যিটো জেৰ'ফেটিক প্লাণ্টছ হ'ব, এই প্লাণ্টছটো ক'ত হ'ব? নিশ্চয় ডেজাৰ্টিক এৰিয়াত হ'ব, চাহাৰান ৰিজন, ঠিক আছে, ইকুৱেটৰিয়েল ৰিজনতো হ'ব পাৰে, বাট য'ত ডেজাৰ্টিক হেৰি আছে, আমাৰ ডেজাৰ্টিক আমাৰ লেণ্ড আছে, তো ডেজাৰ্টিক লেণ্ডত কি হ'ব, আপোনাৰ এই বস্তুখিনি থাকিব, তো চাহাৰান ৰিজিয়নত হ'ব। অ'কে, সাবএৰিয়েল ইৰোজন থিয়ৰী ইজ কানেক্টেড উইথ, সাবএৰিয়েল ইৰোজন থিয়ৰীটো কাৰ লগত জড়িত? সাবমেৰিনৰ লগত জড়িত, কণ্টিনেণ্টেল ষ্টপৰ লগত জড়িত, স্প্ৰিং টাইডৰ লগত জড়িত। এনচাৰ হ'ব সাবমেৰিন কেনিয়নছৰ লগত জড়িত সাবএৰিয়েল ইৰোজন। ঠিক আছে, সাবএৰিয়েল ইৰোজনৰ কাৰণে আমি বেলেগ এটা ডেডিকেটেড ভিডিঅ' বনাম। আজি ইয়াতে আমি সাবএৰিয়েল ইৰোজনৰ বিষয়ে আলোচনা নকৰোঁ। অ'কে, তো এইটো বৰ বিশেষ আমাৰ এক্সামৰ পাৰ্চপেক্টিভত ইমান ইম্পৰ্টেণ্টো নহয় যে আমি মানে সাবএৰিয়েল ইৰোজনটো বুজিব লাগিব, বাট জানি থোৱাটো আপোনাৰ নিজৰ কাৰণে কিছুমান ক্ষেত্ৰত ইজি হৈ যায়। তাৰপিছত আহোঁ, বেঞ্চ টেৰেছ আৰ কনষ্ট্ৰাক্টেড অন দি লেণ্ড ছাৰ্ফেচ উইথ। তো যিটো বেঞ্চ টেৰেছ আছে, সেইটো লেণ্ড ছাৰ্ফেচত তৈয়াৰ কৰা হয়। তো ষ্টিপ শ্লোপ হয়, মাইল্ড শ্লোপ হয়, 0% শ্লোপ হয়, নে গ্ৰাছলেণ্ড হয়? এনচাৰ হ'ব ষ্টিপ শ্লোপ, বহুত ডিপ, বহুত হঠাৎ ষ্টিপ এটা। অ'কে, নাও ছইল ইৰোজন বাই ৰেইন ড্ৰপ ইজ কল্ড। যিটো ৰেইন ড্ৰপৰ এটা ছইল ইৰোজন হয়, সেইটো কি বুলি কয়? ৰিল ইৰোজন, ইণ্টাৰ ৰিল ইৰোজন, স্প্লাছ ইৰোজন, চিট ইৰোজন? এনচাৰ হ'ব স্প্লাছ ইৰোজন, স্প্লাছ কৰা বুলি কয়, ৱাটাৰ স্প্লেচিং। তো ৱাটাৰ স্প্লেচিং মানে কি? স্প্লাছ ইৰোজনৰ লগত জড়িত আমাৰ ৰেইন ড্ৰপ ইৰোজনটো। অ'কে, নাও লাষ্ট কুৱেশ্যন আজিৰ দিনটোত আমি এইখিনি শিকিম। ছইল ইৰোজন বাই ৰেইন ড্ৰপ ইজ কল্ড। যিটো ছইল ইৰোজন আছে ৰেইন ড্ৰপৰ, সেইটো কি বুলি কয় আকৌ? অ'কে, ছেইম কুৱেশ্যন আহিছে দুইবাৰ, ডোণ্ট ৱাৰি। তো আজি আমি আৰু 55 নম্বৰ কুৱেশ্যনটো আলোচনা নকৰোঁ। আমি নেক্সট যিটো ক্লাছ হ'ব, নেক্সট যিটো টপিক হ'ব, নেক্সট যিটো পাৰ্ট হ'ব, নেক্সট পাৰ্টত আমি 55ৰ পৰা আৰম্ভ কৰিম।
তো আমি এনেকুৱা ধৰণে বেছিক কুৱেশ্যন যদি চাবলৈ যাওঁ আমাৰ নিজৰে কনফিউজন আহি যাব। তো আমি যিখিনি আজি শিকিলোঁ সেইখিনি এবাৰ ৰিভাইজ কৰিব, নিজৰ কিতাপত চাব। আৰু যদি কিছুমান কুৱেশ্যন দেখি আপোনালোকে ভাবিছে যে এইটো ক'ত আছিল, কি আছিল, তেতিয়াহ'লে নিশ্চয় এইটো আপোনাৰ প্ৰেক্টিচ ছেশ্যন লাভত আহিছে, যদি আপোনালোকে গম পাই আছে কোনটো ক'ৰ পৰা আহি আছে। তো আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাব মন যায়, ভাল লাগে, তেন্তে আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আমাৰ যদি PDF বিলাক লাগে, আমাৰ PDF বিলাক আছাম ষ্টাডি 365 যিটো টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যায়। তো আজিৰ ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ।